নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণলৈ আপোনালোকক স্বাগতম আজিৰ পৰ্যবেক্ষণত আমি বিৰোধী ৰাজনীতিৰ কিছু কথা পাতিব খুজিছো আজি আমি কথা পাতিব খুজিছো অসম জাতীয় পৰিষদৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আমি কথা পাতিব খুজিছো ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ যি পৰৱৰ্তী সময়ৰ ৰণকৌশল হ'ব বা বৰ্তমানো যি ধৰণে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰি আছে এইখিনিক উফৰাই বিৰোধী ঐক্য কি ধৰণে আগন্তুক সময়ত আগবাঢ়িব আৰু যি বিৰোধী ঐক্যৰ কথা কৈ আছো সেই বিৰোধী ঐক্য দৰাচলতে হ'ব নে নহয় আৰু এই বিৰোধী ঐক্য যদি হয় তেতিয়া অসম জাতীয় পৰিষদৰ ইয়াত ভূমিকা কেনে হ'ব আৰু যদি নহয় তেতিয়াও অসম জাতীয় পৰিষদ এটা ৰাজনৈতিক দল হিচাপে 2026ৰ বাবে বিধানসভা নিৰ্বাচনৰ বাবে কিদৰে সাজু হ'ব সামগ্ৰিকভাৱে গোটেই বিষয়টো আমি আলোচনা কৰিব খুজিছো আৰু আজি আমাৰ মাজত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ স্বাগতম লুৰিণজ্যোতি গগৈ কেনে চলি আছে এইকেইদিন ৰাজনৈতিক গোটেই কুচকাৱাজটো এই সময়খিনি অতি গুৰুত্বপূৰ্ণ অহা 9 মাহৰ পিছতে নিৰ্বাচন হ'ব গতিকে এইকেইদিনৰ ৰণকৌশল কাম-কাজ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ওপৰতে সকলো ভৱিষ্যতটো নিৰ্ভৰ কৰিব ৰাজনৈতিক ভৱিষ্যত আমাৰ দলৰ সামূহিকভাৱে বিৰোধীৰ গতিকে আমি এইকেইটা দিন ইস্যুবোৰ আমি চিনাক্তকৰণ যিটো আইডেন্টিফাই কৰিব লাগে যিবোৰ তেওঁলোকৰ শক্তি বুলি তেওঁলোকে ভাবে বিজেপি শাসকীয় পক্ষই তাত কোনটো ঠাইত আমি হেমাৰ কৰিব পাৰোঁ বা তাৰ বিৰুদ্ধে কাউণ্টাৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব সেই সম্পৰ্কত যথেষ্ট জল্পনা কল্পনা পৰীক্ষা নিৰীক্ষা যিটো গৱেষণা বুলি কয় সেইটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আপোনালোকে দেখিছে যে কিছু কিছু বিষয় আমি হাতত লৈছোঁ যেনেকৈ ভূমি বা মাটিৰ ভৱিষ্যত তাৰপিছত আৰু এটা আৰু তেওঁলোকৰ যিবোৰ শক্তি যেনে হিতাধিকাৰী আঁচনি সেইবোৰৰ কাউণ্টাৰ ক'ত ফাঁকটো আছে আমি ক'ত হেমাৰ কৰিলে ইয়াৰ বিৰুদ্ধে জনগণ সজাগ হ'ব পাৰে বা মানুহৰ ভোট ল'ব পাৰোঁ কাৰণ এনেকুৱা এটা হিতাধিকাৰী আঁচনিৰ এটা পৰিৱেশ আছে মানে এখন জাল মকৰাৰ জালৰ নিচিনা তাৰ মাজত ক'ত ফাঁক আছে ক'ত মানুহক মানে সেইবোৰৰ ভয়াৱহতা বা কোনসকল ৰাইজক চুই পোৱা নাই কোন এই আঁচনিৰ মাজতো প্ৰতাৰিত আৰু মানে ৰাম ঠগন খাইছে সেইবোৰ খুব নিৰ্মোহভাৱে বিশ্লেষণ কৰি আগবাঢ়িছোঁ তাৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি আধুনিক ৰাজনীতিৰ যিটো মানে কৌশলী ৰাজনীতিৰ যিটো মূল আধাৰ বুলি কয় যাক যিটো সাংগঠনিক সম্প্ৰসাৰণ যিটো বিজেপিয়ে বহু দিনৰ আগৰ পৰা কষ্ট কৰি কৰাৰ কাৰণে 14ত বহুত ভাল ফলাফল পালে বা 16-19 সেই কামটো যে মাইক্ৰ লেভেল যিটো মেনেজমেণ্ট একেবাৰে তৃণমূল পৰ্যায়লৈকে সংগঠন কৰিবলৈ যিটো ৰণকৌশল লাগে সেইটো আমি খুব ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ আমি আগত যোৱা 4 বছৰত হয়তো বহুত আমি সিমান আগবাঢ়িব নোৱাৰিলোঁ শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ পিছত আমি খুব এটা নিখুঁতভাৱে আমি লক্ষ্য কৰি লৈছোঁ কিমান লক্ষ্য নিৰ্ধাৰিত অঞ্চল আছে য'ত জাতীয়তাবাদৰ বিগত সময়ছোৱাৰ আধাৰ আছে এইটো আমি 85ৰ পৰা বিশ্লেষণ কৰিছোঁ যে কোনবোৰ সমষ্টিত এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত অকণমান সীমা ইফাল হৈছে তাৰ মাজতো জাতীয়তাবাদৰ ভেটি আগতে আমি এটা বিশ্লেষণ কৰিছিলোঁ ইয়াৰ আগত ডিলিমিটেশ্যন হোৱাৰ আগত আপোনাৰ 57টা সমষ্টিত একদম সম্পূৰ্ণ ফুল একদম ভেটি আছিলে আৰু 14টা এনেকুৱা সমষ্টি আছিলে য'ত 50-50 অকণমান মাইক্ৰ মেনেজমেণ্টটো শুদ্ধকৈ কৰিলে তাত জিকিব পাৰি এতিয়া আমি চাই শেহতীয়াকৈ বিশ্লেষণ কৰি দেখিছোঁ যে 57টাটো অলপ কমিছে যিটো য'ত জাতীয়তাবাদৰ আধাৰ আৰু শক্তি আছে এইটো 52, 53, 54 এইটো ভিতৰত আছে আৰু আগৰ যিটো 14টা আছিলে সেইটো অকণমান কমি 10-11 হৈছে কিন্তু আমি ভাবোঁ যে এইকেইটা অঞ্চলসমূহ আমাৰ বিশেষকৈ আমি ফ'কাছ কৰিছোঁ তাৰপিছত মানে য'ত আঞ্চলিকতাবাদৰ এটা ভেটি আছে য'ত ভোট দিছে য'ত বহুবাৰ বিধায়ক হৈছে য'ত এতিয়াও 21ৰ নিৰ্বাচনতো আমি ভাল ফলাফল পাইছোঁ এটা চাইজেবল ভোট 22,000 বা 24-25,000 এনেকৈ পোৱা ভোট এইবোৰ চাই আমি সেই ধৰণে আমি ৰণকৌশল প্ৰস্তুত কৰিছোঁ কিন্তু কথাটো হৈছে যে আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ পাছৰ পৰা কিছু তৎপৰতা বৃদ্ধি কৰাৰ কথা আপুনি উল্লেখ কৰিছে আৰু আপোনালোকক হয়তোবা বিগত নিৰ্বাচনসমূহৰ য'ত আপোনালোক অৱতীৰ্ণ হৈছে 21ৰ পৰা পৰৱৰ্তী সময়ৰ কথাখিনি কৈছোঁ
হয়তো এটা শিক্ষাও আপোনালোকক দিছে যে কেনেধৰণে আপোনালোক আগবাঢ়িব লাগিব কিন্তু এই গোটেই পৰিক্ৰমাটোৰ মাজত অসম জাতীয় পৰিষদ গোটেই অসমত বিস্তাৰিত হ'ব পৰাকৈ আপোনালোকৰ নিশ্চয় এতিয়াও সেই প্ৰস্তুতিটো নাই যিটো আমাৰ চকুত পৰে গতিকে সেই সন্দৰ্ভত অকণমান জানিব খুজিছোঁ নে এটা মিত্ৰতাৰ গোটেই কথা বতৰাবোৰ চলি থকাৰ কাৰণে এই যিসকল আপোনালোকৰ মিত্ৰ শক্তি কংগ্ৰেছ বুলি কওক ৰাইজৰ দল বুলি কওক বা বামপন্থী শিবিৰসমূহ যিসকল আপোনালোকৰ লগত আছে বা অন্যান্য আঞ্চলিক সৰু সুৰা যিসমূহ শিবিৰ আছে দল আছে গতিকে আপোনালোকে সেইকাৰণেই গোটেই অসম জুৰি সম্প্ৰসাৰণটো কৰা নাই নেকি নহয় সেইটো শুদ্ধ নহয় এটাটো হৈ গ'ল যে বিগত সময়ছোৱাত জাতীয়তাবাদী বা আঞ্চলিকতাবাদী শক্তিসমূহে কৰি অহা ভুল বিশ্বাসঘাতকতা প্ৰতাৰণা তাৰ কাৰণে মানুহৰ মাজত এটা নিৰাশা বা বিশ্বাসহীনতাৰ পৰিৱেশ এটা আছে দ্বিতীয়তে আমি এই যে আপুনি ক'লে বহুত এনেকুৱা সম্পৰীক্ষা বা বিভিন্ন অভিজ্ঞতা ঘটনা পৰিঘটনা তাৰ মাজত আমি যিধৰণে সকলোতে কৰিব লাগে উজনি নামনি বৰাক উপত্যকা কওক বা বিভিন্ন অঞ্চল উত্তৰ অসম বা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত যিধৰণে আমি কাম কৰিব লাগে বহুত জেগাত হয়তো পৰা নাই কিন্তু আমি আমাৰ কৌশলটো আমি ঠিক কৰি ৰাখিছোঁ যে সকলোতে আমি আগবাঢ়িব লাগিব আৰু তাৎক্ষণিকভাৱে খুব কম সময়ৰ ভিতৰত আমি এই কামটো কৰিব পৰা নাই আমি চেষ্টা কৰি আছোঁ নাই পৰা কিন্তু সেইটো আমাৰ লক্ষ্য আছে কাৰণ অকল কিছু অঞ্চলতে আমি আমাৰ দলৰ সংগঠন কৰিম এনেকুৱা ধৰণৰ মানসিকতা কেতিয়াও নাই আমি সকলোতে সমগ্ৰ অসমত জাতীয়তাবাদ বুলি কোৱা যিটো ধাৰণা যিটো দৰ্শন সেইটোৰ অভিধাটোৰ মাজত সেই দৰ্শনটোৰ মাজত সকলোকে লৈ মানে ইনক্লুচিভ জাতীয়তাবাদৰ যিটো কথা এইটো কৈ আহিছোঁ আমি আৰু তাক কেনেকৈ মানুহৰ মাজলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ এফালে হিতাধিকাৰী আঁচনি তাৰ মাজত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি তাৰপিছত কিছুমান এই যে যিবোৰ তথাকথিত ভোট বেংক বুলি ভাবি থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ লগত যিসমূহ মানে আমাৰ জাতি জনগোষ্ঠী আছিল তেওঁলোকক কেনেকৈ বিশ্বাস আৰু আস্থাত ল'ব পাৰি তাৰ কাৰণে কিন্তু কাম কাজ কৰি আছে শেহতীয়াকৈ আপুনি চাবচোন তিনিচুকীয়াত হিন্দীভাষী অসমীয়া বহুত যোগদান কৰিছে তেওঁলোকে কবিতাও আবৃত্তি কৰিছে বাংলাভাষী অসমীয়া মানুহ আহিছে আৰু গোৰ্খা যিসকল ব্যক্তি আছে তেওঁলোকেও এটা কিন্তু বিশ্বাসযোগ্যতাৰ এটা পৰিৱেশৰ মাজলৈ তিনিচুকীয়াৰ আপোনালোকৰ যোগদানটো বৰ তাৎপৰ্য বহন কৰে নিশ্চিতভাৱে আমিও মানে যথেষ্ট আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আমি কি কৰিব খুজিছোঁ কাক লৈ আগবাঢ়িব খুজিছোঁ এই গোটেই কথা বতৰাবোৰক এটা স্পষ্ট ইংগিত সকলোকে দিছোঁ আৰু সেইকাৰণে বিশ্বাসেৰে মানুহ আগবাঢ়ি আহিছে গতিকে এতিয়া লাহে লাহে এই পৰিৱেশটো আহিছে আৰু আমি সকলোতে আমাৰ এই 10টা মাহত সাংগঠনিক ভেটি সম্প্ৰসাৰণ যিমান পৰ্যায়লৈকে পাৰি সিমান পৰ্যায়লৈকে কৰিম আৰু দ্বিতীয় কথাটো হ'ল যে মিত্ৰতাটো হ'ব পৰৱৰ্তী দিনসমূহত বা মিত্ৰতা হ'ব বুলি আমি আশাবাদী মিত্ৰতা হ'লেও যি দলে তাত নিৰ্বাচন খেলিব তেওঁলোকক সহায় কৰিব পৰা ধৰণৰ সাংগঠনিক ভেটি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰস্তুতি থাকিব আৰু সেইকাৰণে আমি কাম কাজবোৰ কৰি আহিছোঁ আৰু এতিয়া দেখিছোঁ যে হিন্দীভাষী যিসকল ব্যক্তি আছে তেওঁলোকে লগ দিছে যিসকল বাংলাভাষী আছে তেওঁলোকো বুজি পাইছে যে আমি কি কৰিব বিচাৰিছোঁ কেনেধৰণে সকলোকে ন্যায় যিটো সম অধিকাৰ সম উন্নয়ন আৰু সম মৰ্যাদাৰ যিটো আমাৰ মূল শ্লোগান সেইটো কাৰ্যত আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সকলোৱে বুজি পাইছে যে এইখন অসমত আমি যিহেতু আছোঁ আমাৰ মানে ইয়াৰ মূল সুঁতিৰ ভূমিপুত্ৰ থলগিৰি খিলঞ্জীয়া অসমীয়া মানুহৰ যিটো আৱেগ আৰু যিটো জাতি গঠন প্ৰক্ৰিয়াৰ যিটো উদাৰতা তাৰ লগত যদি তেওঁলোকে সহাৱস্থান নকৰে তেতিয়াহ'লে যিটো বিবধান সেইটো বাঢ়ি গৈ থাকিব সামাজিক অসমতা বাঢ়িব আৰু জাতি গঠন প্ৰক্ৰিয়াত ক'বাত নহয় ক'বাত ভাঙোন থাকিলে মূল কামত আমি পৃথিৱীত মানে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যৰ লগত প্ৰতিযোগিতা যিটো কৰিব লগা আছে শিক্ষাৰে গৱেষণাৰে বা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে সেইটোত কৰিব নোৱাৰিম বুলি সকলোৱে আশ্বস্ত হৈছে গতিকে জনমুখী যিটো ৰাজনীতি সকলোকে লৈ কাৰণ এতিয়া কেৱল মাত্ৰ এই যে গোষ্ঠী কোনোবা 2-4টাক লক্ষ্য কৰি কৰা ৰাজনীতি বা ভাগ কৰা ৰাজনীতি সেইটোৰ যে দিন উকলিছে গ্লোবেলাইজেশ্যন যিটো মানে গোলকীকৰণৰ পাছত ধাৰণাটো যিটো জাতি ধাৰণা এখন ৰাজ্যত বসবাস কৰা মানুহৰ যিটো ধাৰণা তেওঁলোকৰ বিশ্ব মানৱৰ লগত তেওঁলোকৰ প্ৰতিযোগিতা এই কথা বতৰাবোৰ যেতিয়া আলোচনা বিলোচনা হৈছে সকলোৱে এটা কথা উপলব্ধি কৰিছে যে এতিয়া সেই ধৰণৰ কথা বতৰাবোৰত যদি নিমজ্জিত হৈ থাকোঁ তেতিয়াহ'লে আমি প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰিম কাৰণ আমি অৰ্থনৈতিকভাৱে পিছ পৰি আছোঁ আত্মনিৰ্ভৰশীলতাৰ আমি শ্লোগানহে দিছোঁ কিন্তু আমি ক'ত আত্মনিৰ্ভৰশীল হ'লোঁ চাউলত হৈছোঁ
নে মাংস থৈছোঁ নে মাছত থৈছোঁ নে কণী থৈছোঁ আমাৰ জনমূৰি আয় ৰাজ্যখনৰ জনমূৰি আয় কেনেকুৱা আমাৰ অৱস্থান আমি শিক্ষা আৰু গৱেষণাত আমাৰ স্থানটো কি আমাৰ ভাল উদ্যোগী আমি জন্ম দিব পাৰিছোঁনে অসমে ভাৰতবৰ্ষৰ 100 গৰাকী ধনী উদ্যোগী বা যিসকল মানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট বুলি কওঁ তাৰ মাজত অসমৰ 5 গৰাকী বা 3 গৰাকীৰ নাম আছেনে বা 10 গৰাকী আছেনে এইবোৰ মৌলিক প্ৰশ্নলৈ মানুহ এতিয়া আগবাঢ়িছে আমি নোবেল বঁটা জয়ী কোনোবা অসমীয়া মানুহ ইয়াৰ পৰা পঠিয়াব পাৰিছোঁ নেকি অলিম্পিকত কোনোবা সোণৰ পদক দখল কৰিব পৰা কোনোবা মানুহ আছে নেকি অসমৰ এইবোৰত কথাবোৰ এইবোৰত জাতীয়তাবাদ নিহিত হৈ থকা যিটো জাতীয়তাবাদ সেইবোৰলৈ কথা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব কিন্তু আপুনি এটা বৰ ডাঙৰ কথা ইয়াৰ আগত ক'লে মই সেই বিষয়টো অকণমান আলোচনাৰ মাজলৈ আনিব খুজিছোঁ আপুনি কৈছে যে আমাৰ যিটো মূল জাতীয়তাবাদৰ ভেটি অসমখনত আপুনি কৈছিলে যে 57টামান সমষ্টি আছিলে এতিয়া 53টা 54টালৈ নামিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আৰু কৈছিলে যে প্ৰায় 14টামান এনে সমষ্টি যিকেইটাত মানে জাতীয়তাবাদ মানে আধাত ওলমি ৰৈ আছে একেবাৰে যদি মই খোলাখুলিকৈ কওঁ তাৰ মানে আমি যদি মূল হিচাপটো চাওঁ আমাৰ 126খন বিধানসভাত আসন আপোনাৰ হিচাপৰ অনুসৰিও যদি মই চাওঁ তেতিয়াও আমি দেখিছোঁ যে 62-64খনমান আসন জাতীয়তাবাদৰ চিন্তা চেতনাৰে উদ্বুদ্ধ বুলি আপুনি এটা ধাৰণা কৰিব পৰা তাৰ মানে অসম আজি সেই পৰ্যায়লৈ গ'ল যে জাতীয়তাবাদ 50%লৈ নামিল আৰু সেই 50% মানুহ এই 50% সমষ্টি মই কৈছোঁ যি বুলিয়ে নকওঁ সেই 50% সমষ্টিক লৈহে আপোনালোকে গোটেই নিৰ্বাচনী পৰিকল্পনাটো যুগুত কৰিছে নেকি আপোনালোক নাই মই দুইটা কথা মই এইবোৰ যিবোৰ কথা ক'লোঁ আপোনাৰ পিছৰ কথাটো সেইখিনি কথা কয় মই আৰু এইখিনি কথা কৈছোঁ ইটোৰ লগত সিটো সম্পৰ্ক আছে যোগসূত্ৰ আছে জাতীয়তাবাদৰ সম্প্ৰসাৰণ আমি আৰু এক্সপানশ্যন বুলি যিটো কয় এইটো কৰিব খুজিছোঁ সেই এইটো মই যিটো ক'লোঁ সেইটো তথ্য নিৰ্ভৰ কথা ভোট কাক দিছিলে কোনবোৰ সমষ্টি আপুনিতো এনেও জানে যে 85ত কিমান ভোট পাইছিলে কিমানখন চিট পাইছিলে 96 কিমানখন পাইছিলে তথ্যই কৈছে কোনবোৰ চিটত 5 বাৰলৈকে জিকিছে বা 3 বাৰলৈকে জিকিছে তাৰ ওপৰত নিৰ্ভৰ কৰি মানে যিটো ভোটিং পেটাৰ্ণ জিকিছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি এই কথাটো কৈছোঁ কিন্তু জাতীয়তাবাদৰ অসমৰ জাতীয়তাবাদটো আৰু মানুহক ইয়াৰ এই অভিধাটোৰ মাজত অসমীয়া জাতীয়তাবাদৰ যিটো দুৰ্গ তাৰ মাজত আমি ল'বলৈ আমি কাম কৰিব লাগিব সেইকাৰণে ধাৰণা দৰ্শন সেইকাৰণে আমাৰ চিন্তা আৰু দৃষ্টিভংগী সেইসকল মানুহৰ মাজলৈ নিব লাগিব কাৰণ এইখন অসমত যেতিয়া আমি নিজকে মই গৌৰৱী অসমীয়া মহাজাতি সত্তাৰ এগৰাকী অংগাংগী বুলি কোৱাৰ পৰিৱেশ এটা আহিব কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি কওঁ নেকি যে তেওঁ অসমীয়া নহয় আমিতো অসমৰ ৰাইজে স্বীকৃতি দিলে যে অন্যতম শ্ৰেষ্ঠ অসমীয়াসকলৰ ভিতৰত আধুনিক নৱজাগৰণ সৃষ্টি কৰা যিসকল মানুহ তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী তেওঁলোকৰ পৰিয়ালটো চন্দ্ৰ কুমাৰ আগৰৱালাই কওক বা যিসকল তেওঁলোক অন্যতম শ্ৰেষ্ঠ অসমীয়াসকলৰ ভিতৰত তেওঁলোকবোৰ হেমাংগ বিশ্বাসকতো আমি সেই দৃষ্টিৰে কেতিয়াও নাচাওঁ গতিকে আমি কিমান তেওঁলোকক সেই জাতীয়তাবাদী কাৰণ তেওঁলোকে অসমীয়া ভাষা কৃষ্টি সংস্কৃতি এইবোৰক শ্ৰীবৃদ্ধিৰ কাৰণে ৰাজনৈতিক পৰিৱেশ এটা সামাজিক পৰিৱেশ শক্তিশালী কৰিবলৈ কাম কৰিছিলে গতিকে আমি সেই যে আগতে আৰম্ভ হোৱা যিটো পৰিৱেশ ক'ৰবাত যে স্থবিৰতা এটা আহি গ'ল ক'ৰবাত যে বন্ধ ডেডলক এটা হৈ গ'ল যে এইটো যে ক'ৰবাত যেন আমি আকৌ সেই আগৰ যিটো হ'ব মিল হ'ব মানে মিলিব লাগে মিলাব লাগে যিটো ভূপেন দায়ে কোৱা কথা সেইটোত যেন ক'ৰবাত এটা ৰৈ যোৱা পৰিৱেশ আহিলে সেইটোক নাইকিয়া কৰিবৰ কাৰণে আমি কাম কাজ কৰিব খুজিছোঁ তেতিয়া জাতীয়তাবাদৰ সেই ভেটিলে মানুহবোৰৰ আগমন হ'ব বিশ্বাসটো বাঢ়িব যে হয় অসমৰ আঞ্চলিক ৰাজনীতিত এই জাতীয়তাবাদী আদৰ্শটো আমি সকলোৱে আকোৱালি ল'ব পাৰোঁ নিজকে তাৰ মাজত নিজৰ প্ৰতিচ্ছবি বা নিজৰ সমস্যাবোৰ এওঁলোকে প্ৰতিনিধিত্ব কৰিছে প্ৰতিফলিত হৈছে এয়া মোৰ দল এই দলটোৱে আমাৰ অসমৰ মানুহৰ সামূহিক কথা বতৰা কয় এটা সময়ত ধৰক নামনি অসমত সংখ্যালঘুসকলক কোনোবাই ভোট বেংক বুলি ব্যৱহাৰ কৰিছে উজনি অসমত চাহ জনগোষ্ঠীয় মানুহক ভোট বেংক কিন্তু জাতি গঠন প্ৰক্ৰিয়া এছিমিলেশ্যন প্ৰচেছ আৰু তেওঁলোকে অসম বা অসম মাতৃ বা অসমীয়া মহাজাতি সত্তাৰ যিটো আধাৰ তাৰ লগত বিলীন হ'ব পৰাকৈ আমি পৰিৱেশটো আমি বনাব হয়তো আগতে নোৱাৰিলে ভোটৰ কাৰণে ব্যৱহাৰ কৰিছে কোনোবাই আমি হেতু কোৱা নাই আমি এতিয়া কি দৰে পাৰিব আপুনি এতিয়া আপুনিও জানে আমিও দেখি আছোঁ এতিয়া অকল এটা দলক বুলি মই কোৱা নাই প্ৰায়বোৰ দলে এতিয়া কোনবোৰ কথাত আমাৰ আক্ৰমণ প্ৰত্যাক্ৰমণবোৰ হয় গৰু কোনে খাব গাহৰি কোনে খাব গৰু কোনে দলিয়াব গাহৰি কোনে দলিয়াব নহয়নে এতিয়া সেইবোৰ কথাক লৈ জানো আমাৰ কাজিয়া পেচালবোৰ নহয় আমাৰ কথা হ'ল যে কোনোবাই কৈছে যে আমি খিলঞ্জীয়াৰ ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে আমি খিলঞ্জীয়াৰ কাৰণে মাটি য'ত যেনেধৰণে আছে তেওঁলোকৰ মাটিবোৰ পূৰ্বৰ
তেওঁলোকৰ বংশোদ্ভৱ যিসকল আছিল সেইসকলে য'ত এটা সময়ত আছিল তাত বেলেগে দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিম এতিয়া উচ্ছেদৰ ৰাজনীতি চলিছে সংস্থাপনৰ ৰাজনীতি চলিছে মাটি কাৰোবাক দিয়াক লৈ ৰাজনীতি চলিছে মাটি কাৰোবাক নিদিয়াক লৈ ৰাজনীতি চলিছে এই কথাবোৰৰ মাজত এই যিটো আপুনি কৈছে যে এটা সুস্থ জাতীয়তাবাদ গঢ়ি তোলা এটা পৰিকাঠামো পুনৰ আৰু য'ত এটা সময়ত স্থবিৰ হৈ যোৱা কথাবোৰ আমি জোৰা লগাম বা তাৰ পৰা আমি আৰম্ভ কৰিম এতিয়া ইমান বৌদ্ধিক অথচ ৰাজনৈতিক কচৰত সম্ভৱনে নিশ্চিতভাৱে চক আমি ৰাজনীতি মানুহৰ কাৰণে কৰিছোঁ অসমৰ ভাল ভৱিষ্যতৰ কাৰণে কৰিছোঁ যদি কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণৰ কাৰণে মানে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে বা উপমুখ্যমন্ত্ৰী হ'বৰ কাৰণে বা মন্ত্ৰী হ'বৰ কাৰণে কৰি থাকিলে এইবোৰে চলি থাকিব গাহৰি আৰু গৰু মাংসৰ কথা বা আপুনি ক'বৰ দৰে উচ্ছেদ মানে বিধি বহিৰ্ভূতভাৱে কোনোবাই যদি বেদখল কৰিছে যেনে যিবোৰ নিয়ম আছে ট্ৰাইবেল জনজাতীয় আৱেষ্টনীত বেদখল কৰিব নোৱাৰে বনাঞ্চল ৰাষ্ট্ৰীয় অভয়াৰণ্য সেইবোৰত বেদখল কৰিলে আৰ্দ্ৰভূমি জলাশয় এইবোৰ আইন আছে তাৰ আগত সংস্থাপনৰ ব্যৱস্থা কৰে যিবোৰ উচ্চতম ন্যায়ালয়ে কৈছে কিন্তু ইয়াত এই গোটেই কথাবোৰ কি এটা উত্তেজনা সেন্সেশন সৃষ্টি কৰিবৰ কাৰণে এফালে যেনেকৈ উচ্ছেদ কৰি আছে আনফালেতো জনজাতীয় মানুহৰ মাটি লৈ আছে খিলঞ্জীয়া মানুহৰ মাটি লৈ আছে চাহ বাগিচাৰ মাটিবোৰ 10% বেলেগ কামত ব্যৱহাৰ কৰিব বুলি কৈ সেইটোতো চৰকাৰে তেওঁলোকে নিজৰ মানে ব্যক্তি স্বাৰ্থ মানে কোনোবা মন্ত্ৰী বা কোনোবা ব্যৱসায়িক গোষ্ঠীৰ হাতত অৰ্পণ কৰিবলৈ কুটকৌশল ষড়যন্ত্ৰ চলি আছে আপুনি শেহতীয়াকৈ চাবচোন এই পৰিক্ৰমাটো সম্পদ লুণ্ঠন কৰি শেষ হ'ল কয়লাৰ পৰা যিটো ৰাজহ জাতীয় পুঁজি শক্তিশালী হ'ব লাগিছিলে সেইটো নহ'লে কেতিয়াও এইটো সিন্ডিকেট কেৱল মাত্ৰ নিজে ধন সম্পত্তি আহৰণ কৰা নিজৰ ৰাজনৈতিক দলটো চলোৱাৰ কথাতে ব্যৱহাৰ হৈছে ইয়াৰ পৰা ন্যায়িকভাৱে মানে লিগেলি যিটো ৰাজহ আহিব লাগে সেইটো কথা কেতিয়াও নকৰিলে কিন্তু শেহতীয়াকৈ এইবোৰ যে সম্পদ লুণ্ঠন হ'ল এতিয়া মাটিবোৰৰ ওপৰত চকু কাৰণ হাজাৰ বিঘা বাগানৰ ওপৰত এতিয়াও লুলুপ দৃষ্টি তাৰমানে মাটিটো সুৰক্ষিত কৰিব পৰা নাই হৰিশংকৰ ব্ৰহ্মৰ এখন প্ৰতিবেদন আছে সেইখন কাৰ্যকৰী নাই কৰা অসম চুক্তিৰ 6 নম্বৰ দফাৰ উচ্চ পৰ্যায়ৰ সমিতিত ভূমি সম্পৰ্কত বহুত পৰামৰ্শ ওলি আছে আৰু সেই সময়ত নিলয় দত্ত ডাঙৰীয়া আছিলে দুগৰাকী অতি জ্যেষ্ঠ আইনজ্ঞ বিপ্লৱ শৰ্মা তেখেতসকলে খুব চাই মেলি আইনৰ যিবোৰ আছে প্ৰভিজন তাৰ মাজত তেওঁলোকে মাটিক সুৰক্ষা দিবৰ কাৰণে বহুত পৰামৰ্শ দিছিলে 6 নম্বৰ দফাৰ প্ৰতিবেদনখনো দিল্লীয়ে গ্ৰহণ কৰা নাই গতিকে মাটিটোক সুৰক্ষা দিবলৈ যিবোৰ মূল প্ৰয়োজনীয় কাম কাজ সেইখিনি কাম তেওঁলোকেতো কৰা নাই আনকি এতিয়া আপোনালোকে জানে এখন আয়োগ বনাই তেওঁলোকে মাটিৰ পুৰণা যিকেইখন আইন আছে 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়ম 1927 চনত সংশোধনী কৰি মাটি কৃষিভূমি অনাকৃষকক বিক্ৰী কৰিব নোৱাৰা এটা ব্যৱস্থা কৰিছিলে কিন্তু এইবোৰৰ সংশোধন কৰিবৰ কাৰণে এইবোৰ নাইকিয়া কৰিবৰ কাৰণে কৰা বুলি আয়োগখন বনোৱা বুলি আমি গম পাইছোঁ বা আমাৰ সন্দেহ হৈছে খুব খৰখেদাকে কৰাৰ কাৰণে এইবোৰ কথা আমি বিলোচনাও কৰিছোঁ আনকি বিভিন্ন ঠাইত সংগ্ৰামো হৈছে বিৰোধিতাও হৈছে গতিকে আমি কিন্তু এই যে আমাৰ যিবোৰ কথা বতৰা আপুনি কোৱা নিচিনাকৈ মানে মৌলিক কথা বতৰাবোৰক আঁতৰাই সাধাৰণ মানুহবোৰক যিবোৰৰ প্ৰয়োজন মানে শিক্ষা বা সংস্থাপন বা মাটি বা ভাষা এতিয়া কিছুমান এনেকুৱা ধৰণৰ উত্তেজনা সৃষ্টি কৰা কিছুমান বিষয় যিবোৰ মধ্যযুগীয় চিন্তা মই আপোনাক কওঁ হয় আমাক টেলিভিশ্যনত থকা মানুহবোৰক মানুহে কয় যে আপোনালোকে TRPৰ বাবে এইটো কৰিছে টেলিভিশ্যন ৰেটিং পইণ্ট এতিয়া মই ভাবোঁ যে পলিটিকেল ৰেটিং পইণ্টটো এইবোৰ কথা বতৰাত আছে মই অকল অসম বুলিয়ে কোৱা নাই কোনবোৰত আছে এই উত্তেজনা হয় আৰু আপুনি বোকা ছটিওৱাৰ গোটেই ৰাজনীতিটো উন্মাদনা এই গোটেই কথাবোৰ তাৰ লগতে হিতাধিকাৰী এটা ব্যৱস্থাপনা এইটো কল্যাণকামী ৰাষ্ট্ৰত এইখিনি চলে কংগ্ৰেছৰ দিনতো চলিছিলে অগপৰ দিনতো আছিলে এতিয়া বিজেপিৰ দিনতো আছে এইটো পৃথক নহয় গতিকে ইয়াত হয় মাত্ৰাটো কম বেছি পৰিমাণৰ কথাবোৰ হ'ব পাৰে বা জাতি এটা একেবাৰে শেষ হৈ যাব একেবাৰে চৰকাৰ নিৰ্ভৰশীল ব্যৱস্থা নিৰ্ভৰশীল হৈ থাকিব সেইটোতো হ'ব নোৱাৰে গতিকে সেইটো হ'বলৈ যাবলৈ দিয়াটো বিপদ কিন্তু কথাটো হৈছে এই PRPৰ পৰা কোন আঁতৰি আহিব এতিয়া এই পৰিৱেশটোৰ পৰা কোন আঁতৰি আহিব সাধাৰণ ৰাইজে এই গোটেই বিষয়বোৰক অতি তেওঁলোকে বৰ বেছি গুৰুত্ব দিয়ে বুলি এটা অনুভৱ কেতিয়াবা নহয় মই ক্ষমা প্ৰাৰ্থনাৰ কথাখিনি কৈছোঁ নাই আপুনি কোৱা কথাটো শেহতীয়া যিবোৰ নিৰ্বাচনৰ ফলাফল তাৰ পৰাই আপুনি কৈছে কিন্তু মই কথাটো হ'ল যে আমি জনগণক সেই কথাবোৰ আমি ৰাজনৈতিকভাৱে আমি বুজাব লাগিব শিক্ষিত কৰিব লাগিব কাৰণ চক মানে এনেকৈ চলি আছে অৰ্থনৈতিক অৱস্থা আগতকৈ বেয়া হৈছে মানুহৰো বেয়া হৈছে আমি
এতিয়াও এই অৱস্থাটো এইবাৰ যদিও কৈ থাকে এইখন চৰকাৰ 10 বছৰ চলিব প্ৰায় 10 বছৰে হ'ব 9 বছৰ অতিক্ৰম কৰিছে এতিয়া আমাৰ যিবোৰ ব্যৱসায়ী গঢ় লৈ উঠিছিলে তেওঁলোকৰতো সংকট ঠিকাদাৰসকলেওতো তেওঁলোকে পাব লগা প্ৰাপ্য পইচা পোৱা নাই কেইজনমানক বাদ দি গতিকে এই যে যিটো ব্যৱস্থা যিটো গতানুগতিক যিটো কথা য'ত ভোট লৈ আছে বুলি আপুনি কৈছে সেইবোৰৰ বিৰুদ্ধে আমি ৰাইজক এটা নতুন মডেল এটা দিব লাগিব তাৰ কাৰণে আমি ইতিমধ্যে আলোচনা বিলোচনা হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে চাওক আপুনি যিটো কথা কৈছে জনকল্যাণকামী চৰকাৰ এখনৰ অকমান মানুহক হিতাধিকাৰী আঁচনি মানকা ধৰণৰ আঁচনি তেওঁলোকে সহায় সহযোগিতা কৰে কিন্তু দুইটা কথাৰে আমি এটা ব্যালেন্স ৰাখিব লাগিব হিতাধিকাৰীৰ পৰা স্বত্বাধিকাৰী কিদৰে কৰিব পাৰোঁ যিটো হেৰিয়ে কৈছিলে বাজপেয়ী ডাঙৰীয়া কৈছে তেওঁলোকৰে বিজেপি দলৰে আগৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে মানুহক তিনিটা বস্তুহে বিনামূলীয়াকৈ দিব লাগে শিক্ষা স্বাস্থ্য আৰু ন্যায় আপোনাক মোক যেতিয়া মানে এলেহুৱা কৰি পেলাব বিচাৰিব এটা উৎপাদনশীলতা নথকা এটা জাতি পংগু এটা জাতি এতিয়া যেতিয়া মাটি বাৰীও এনেকৈ ল'বলৈ আৰম্ভ কৰিছে অঘৰী জাতি যেতিয়া বনাবলৈ চেষ্টা কৰিব তেতিয়া যিটো মানে হেৰি প্ৰভাৱ এইটো এতিয়া আপুনি গম নাপাব 20 বছৰ 25 বছৰ 50 বছৰ শেহতীয়াকৈ হোৱা মানে ইফালৰ পৰা বাংলাদেশৰ পৰা অহা অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত কি হ'ল আপুনি মইতো দেখিছোঁ এইটো অবাস্তৱ নহয় আমাৰ চকুত থকা ছবি গতিকে তাৰ পাছত এই কথা বতৰাবোৰতো ঘটনা ঘটিব আজি কনচিকুৱেঞ্চেছবোৰ এতিয়া ধৰা নপৰে আজি 5 বছৰ 3 বছৰত কিন্তু 20 বছৰ 25 বছৰ যেতিয়া আপুনি মই সম্পূৰ্ণ এটা মানে পৰনিৰ্ভৰশীল মানুহ হৈ যাম আমাৰ এফালেদি আমাৰ স্কিল নাই আমাৰ উৎপাদনশীলতা কৰিব পৰা যিটো শক্তি সেইটো দিয়া নাই তাৰ বিপৰীতে তেওঁলোকৰ এনেকুৱা ধৰণৰ নেতিবাচক যিবোৰ পৰিকল্পনা এইবোৰততো ক'বাত এটা সমাধান লাগিব আৰু বেলেঞ্চ লাগিব ঠিক আছে হিতাধিকাৰী কিছু মানুহক কৰিব লাগিব যেনেকৈ ইউনিভাৰ্চেল বেচিক ইনকমৰ কথা আমি দলটো জন্মৰ সময়ত আপোনালোকক কৈছিলোঁ যে আমাৰ যিসকল ডেকা আছে যিসকল শিক্ষিত তেওঁলোকক ইউনিভাৰ্চেল বেচিক ইনকম এটা দিব লাগে কিন্তু তেওঁলোকক দিওঁতে তেওঁলোকক ট্ৰেইন আপ কৰি থাকিব লাগিব তেওঁলোকক প্ৰশিক্ষণ লাগিব তেওঁলোকৰ লোন পোৱালৈকে আমি আগবঢ়াই দিম তেওঁলোকে তেতিয়ালৈকে পাব তাৰপিছত যেতিয়া উৎপাদনশীলতাত জড়িত হ'ব তাৰপিছত তেওঁলোকৰ কোনো ইউনিভাৰ্চেল বেচিক ইনকম তেওঁলোকে নাপায় এনেকুৱা ধৰণৰ এটা মডেল বেলেগতো দিয়ে বা পৃথিৱী জুৰি সেইটো একচেপ্টেড গতিকে এনেকুৱা ধৰণৰ কিছুমান পলিচি আছে কিন্তু আপুনি যদি 100% ভোটৰ কাৰণে মানুহক হিতাধিকাৰী বনায় এই জনকল্যাণকামী আঁচনিবোৰৰ লগত যদি বেলেঞ্চ কৰি মানুহক উৎপাদনশীলতাত যদি জড়িত নকৰায় কাম কাজ কৰি খাব পৰা এতিয়া সাধাৰণ উদাহৰণ এটা দিছোঁ এতিয়া 1250 টকা আমাৰ ৰাইজে পায় মাহত 1250 টকাই কি হয় আপুনি যদি ভাবে যে এতিয়া ধানৰ যিটো চৰকাৰী মূল্য আজিকালি অকমান ভাল হৈছে পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰে এতিয়া ভাল দামো পায় 2240 টকা আছিল এতিয়া 2300তকৈ বেছি হ'ল সম্ভৱতঃ এটা এক কুইণ্টেল ধান চৰকাৰে কৰি আছে সেইবোৰটো শাসক পক্ষই কৰি আছে নাই সেই কামটোতো আমি ভাল কাম কৰিছোঁ সেইটো আমি বহুত প্ৰতিবাদো কৰিছিলোঁ ডিপু অনলাইন চিষ্টেমটো বন্ধ কৰি ৰাখে আমাৰ তেজপুৰত আছিলে আমি 4খনমান আমি প্ৰেছ মিটো কৰিছোঁ বাহিৰৰ পৰা অহা বিষয়া তেওঁলোকে ইচ্ছা কৰি বন্ধ কৰি ৰাখে ধানটো নিকিনে এইবোৰ কথা আছিলে ধান ক্ৰয় কেন্দ্ৰ কিন্তু ক্ৰেডিটটো চৰকাৰে লৈ আছে গোটেই বিষয়টো ল'বই নাই লোৱাটোত আমি একো বেয়া কমন মানুহ যেতিয়া লাভান্বিত হ'ব এইটো আমি কিয় বেয়া পাম আৰে সাধাৰণ খেতিয়কে কথা হ'ল যে 98% মাটিত তোমালোকে জলসিঞ্চন দিম বুলি কৈছিলা তোমালোকৰ ভিজন ডকুমেণ্ট চোৱা প্ৰথম 10টা হিতানত এইটো নাম আছিলে কিমান পাৰ্চেণ্ট হ'ল নাই হোৱা যাৰ কাৰণে 3টা খেতি কৰিব পৰা নাই আপুনি চাবচোন বহুত পথাৰ পৰি আছে মই যোৱাকালি কিছুদিনৰ আগত বসন্ত গগৈৰ ঘৰলৈ যাওঁতে তেওঁৰ শিৱসাগৰ তেওঁৰ খবৰ ল'বলৈ যাওঁতে তাৰ পথাৰখন মই দেখি গৈছোঁ বহুত দিন চন পৰি আছে মই যেতিয়া ডিব্ৰুগড় বৰপথাৰ এইফালে খোজকাঢ়িবলৈ যাওঁ ৰাতিপুৱা তাতো চন পৰি আছে এই যে মাটিবোৰ চন পৰি আছে তাত যে উৎপাদনশীলতা নোহোৱা হৈছে এইবোৰ যদি উৎপাদন কৰা আৰম্ভ কৰে 3বাৰ কৃষকে যেতিয়া পইচা পাব তেতিয়া কাম কৰিব মোৰ ঘৰত মই নিজে খেতি কৰি ডাঙৰ হোৱা মানুহ আমি আগতে ধান বিক্ৰী কৰিবলৈ হ'লে চৰকাৰী ৰেটতকৈ 500 টকা 600 টকা ডিফাৰেঞ্চ তেতিয়াহ'লে যিটো মোৰ খৰচ হয় সেইটো পইচা মোৰ নাহে গতিকে কৃষকে কৰাটো কমাই দিছে পলিচিটো শুদ্ধকৈ যেতিয়া ল'ব যেতিয়া গাঁও এটা অঞ্চলত কাৰণ চাওক এতিয়া কিছুমানহে ধান ক্ৰয় কেন্দ্ৰ আছে বহুত দূৰ যাব লাগে যদি এখন পঞ্চায়তৰ হেড অফিচতে যদি ধানটো লৈ লয় পোনপটীয়াকৈ আপুনি 2 কুইণ্টেল ধানো লৈ গৈ তাত দিবগৈ পাৰে সেই পৰিৱেশটো আছে গতিকে আমি পলিচি যদি শুদ্ধকৈ বনাওঁ আমি যদি মানুহৰ ওচৰলৈ যদি পইচা আহে 1 কুইণ্টেলত যদি 2300 টকা এভাৰেজ যদি আহিছে তেতিয়াহ'লে আপুনি মোৰ যিটো কৈছোঁ আপুনি 1250 টকাৰ দেখোন দুগুণে প্ৰায় অলমষ্ট দুগুণ যে কি নহওক মই আপোনাৰ সৈতে আৰু কথা পাতিম এইখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কথা এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ আমি লুৰিণজ্যোতি গগৈৰ সৈতে আৰু কিছু অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনা কৰিম
এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণ অসম জাতীয় পৰিষদৰ প্ৰস্তুতিক লৈ। আজিৰ পৰ্যবেক্ষণ বিৰোধী ৰাজনীতিৰ গোটেই সামগ্ৰিক কুচকাৱাজটোক লৈ। মই লুৰিণজ্যোতি গগৈয়ে দলৰ যিখিনি আদৰ্শ, দলৰ যিখিনি নীতি, কৰ্মপন্থা বা তেওঁলোকৰ ভৱিষ্যত কৰ্মসূচী, এই গোটেই কথাখিনিৰ এটা আভাস প্ৰাৰম্ভিক পৰ্যায়ত দিছে। এইবাৰ লুৰিণজ্যোতি গগৈ মূল কথাটো হৈছে মিত্ৰতা। এতিয়া আটাইতকৈ যদি মই কওঁ, যদি গোটেই বিষয়বোৰ য'ত কেন্দ্ৰীভূত হৈ আছে সেয়া হৈছে মিত্ৰতা। কংগ্ৰেছে তেওঁলোকে অকলে যুঁজিব পৰা বৰ্তমানৰ পৰিৱেশটো নাই, খোলাখুলিকৈ যদি কওঁ। ৰাইজৰ দল সেই ধৰণে ইমান তেওঁলোকো সম্প্ৰসাৰিত নহয় গোটেই ৰাজ্যজুৰি। অসম জাতীয় পৰিষদৰো একেই, এটা পৰ্যায়লৈ উত্থান পূৰ্বৰ তুলনাত হৈছে, আমি নাই হোৱা বুলি কোৱা নাই। কিন্তু কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো বৰ্তমান সময়ৰ তেওঁলোকৰ পৰিসংখ্যা, সদস্যৰ পৰিসংখ্যা, সেইটোৱে ৬২ লাখ। আনুষ্ঠানিকভাৱে তেওঁলোকে কোৱা কথা, সেইটো তেওঁলোকে কোৱা কথা। আপুনি মই মানি ল'লোঁ, তাৰপৰা 10 লাখ কমাই দিলোঁ যেনিবা, কিবা এটা হিচাপ নিকাচ কৰি। সেইটো তেওঁলোকে মানি নলয় যদিও ৬২ লাখ তেওঁলোকৰ সদস্য, যিটো আনুষ্ঠানিকভাৱে তেওঁলোকে কয়। ৬২ লাখ সদস্য থকা এটা দল আৰু সামগ্ৰিকভাৱে এই যিটো নিৰ্বাচনী পৰিৱেশ আহিবলৈ গৈ আছে অনাগত সময়ত, ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু আৰম্ভ কৰি দিছে। তেওঁলোকে কোনো ইলেকশ্যনৰ কাৰণে বহি নাথাকে, সেইটো আপোনালোকেও জানে। 24/7 পলিটিক্স, প্ৰফেচনেল পলিটিক্স বুলি ক'লেও অত্যুক্তি কৰা নহয়। তাৰ তুলনাত বিৰোধীয়ে এতিয়াও বহিবলৈ বাকী, এতিয়াও আপোনালোকে আলোচনা কৰিবলৈ বাকী। ভূপেন বৰা থাকোঁতে কথাবোৰ নহ'ল, এতিয়া গৌৰৱ গগৈ আহিল। গৌৰৱ গগৈ এতিয়া ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে আৰু এটা তেওঁ উমান লৈ আছে বুলি এটা অনুভৱ হৈছে যে কংগ্ৰেছে অকলে পাৰিব নে নোৱাৰে। তাৰ পাছত হয়তো বাকী কথাখিনি হ'ব। সময় হাতৰ পৰা কিন্তু ওলাই গৈ আছে। গতিকে এই যিটো বিৰোধী ঐক্য, এইটো বাস্তৱায়িত হ'ব নে নহয়, আপোনাৰ অনুভৱে কি কয়? নহয়, এইটো হ'ব লাগিব মোৰ দৃষ্টিত। হ'ব লাগিব, কিন্তু হ'ব নে নহয়? মইতো ভাবোঁ হ'ব, কাৰণ ৰাইজৰ যিটো আশা বা ৰাইজে যিটো বিচাৰিছে, সেইটোক যদি সকলোৱে সহযোগিতা আগবঢ়ায় নিশ্চিতভাৱে হ'ব। আৰু কাৰণ সেইটো সাধাৰণতে য'লৈকে যায় আপুনি এইটো উমান পাবই। আপুনি যদি ৰেণ্ডম চেম্পল ছাৰ্ভে এটাও কৰে, 20জন মানুহক যদি আপুনি লয়, 14জনে ক'ব, 16জনে ক'ব যে ইউনাইটেডলি যুঁজিলেহে। কাৰণ দেশৰো মানুহে গোটেই পৰিৱেশটো দেখিছে। অসমৰ আপুনিতো বাস্তৱ পৰিস্থিতিটোৰ কথা ক'লে, আমি আমাৰ নিজৰ দলৰ কথা আমি বাস্তৱ নিৰ্মোহ বিশ্লেষণ এটা কৰিছোঁ। আমি যোৱা 4 বছৰত আমি কিমান কাম কৰিব পাৰিছোঁ, ক'লৈকে আগবাঢ়িছোঁ, সংগঠন কিমান সম্প্ৰসাৰণ কৰিছোঁ। গতিকে আমি কি পৰ্যায়লৈকে কৰিব পৰা অৱস্থাত আছোঁ, সেইটো আমি কেতিয়াও আমাৰ নিজৰটো, আমাৰ আত্মবিশ্লেষণটো, ছেল্ফ এনালাইচিছটোত কেতিয়াও অলপো কম হোৱা নাই মই ভাবোঁ। আমি সেইকাৰণে বহুবাৰ আপুনি আমাৰ ষ্টেটমেণ্টটো অকণমানো সলনি হোৱা নাই যে আমি ঐক্যবদ্ধ হ'বই লাগিব। আৰু মই ভাবোঁ যে আমি ঐক্যবদ্ধ হ'লে আমি যুঁজিম আৰু আমি জিকিব পাৰিম, এইটো মই দৃঢ় বিশ্বাসী। কিন্তু আৰু দলবোৰেও প্ৰত্যেকটো দলে ৰাইজে বিচৰা কথাটোক যদি সহযোগিতা আগবঢ়ায়, নিশ্চিতভাৱে এই যিটো আপুনি কৈছে কেমেষ্ট্ৰিটো, সেইটো মই ৰাইজ বুলি কওঁতে মোৰ অকণমান আপত্তি এটা থাকে। এইকাৰণে আপত্তি এটা থাকে কাৰণ চাওক, এই অসমখনত আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আছে, অগপ তেওঁলোকৰ মিত্ৰজোঁটত আছে, UPPL তেওঁলোকৰ লগত আছে, BPFৰ সৈতেও তেওঁলোকৰ ভাল বুজাবুজি, ইফালে গণশক্তিৰ লগত আছে, নহয়নে? গতিকে আমি এটা অনুভৱ কৰোঁ যে গোটেই ৰাইজে বিচৰা বুলি শব্দটো হয়তো ইয়াত সঠিক প্ৰয়োগ নহ'ব, মোৰ অনুভৱেৰে কৈছোঁ। মই কৈছোঁ যিসকল ভাৰতীয় জনতা পাৰ্টি বা মানুহ আছে, একজেক্টলি বিজেপি বিৰোধী যিসকল মানুহ, বিজেপি অগপক যি বিচৰা নাই বা বিজেপি অগপ UPPL বা গণশক্তিক যি বিচৰা নাই, সেইসকলহে আপোনালোকক বিচাৰিব, আপোনালোকে লগ হোৱাটো বিচাৰিব, তাকো পৰিস্থিতিৰ তাগিদাত পৰি। আপোনাক পচন্দ নকৰিলেও উপায় নাই, যে বিৰোধী আদৰ্শগত অমিল থাকিলেও উপায় নাই। এই পৰিস্থিতি এটা ভোট বিভাজন নোহোৱাৰ স্বাৰ্থত এইটো ৰাইজে বিচাৰিব। আৰু দেশতো, গোটেই দেশত যেতিয়া নিৰ্বাচনবোৰ হৈছে, লোকসভাৰ নিৰ্বাচনেই কওক বা আপুনি বিধানসভা, বেলেগ বেলেগ ৰাজ্য, দিল্লী বা হাৰিয়ানা, সেইবোৰ ৰাজ্যত ফলাফল মানুহে চাই দেখিছে যে মেৰু যেতিয়াই বিৰোধী শক্তিৰ বিভাজিত হৈছে, তেতিয়া লাভটো শাসকীয় হৈছে। আৰু শাসকীয় পক্ষৰ তেওঁলোকৰ মেৰুটো বিভাজন হোৱা নাই, তেওঁলোকৰ নিজে হয় বিজেপি দল, নহয় আপুনি কোৱাৰ দৰে UPPL, নহয় গণশক্তি, নহয় গণ পৰিষদ, কোনোবা নহয় কোনোবা এগৰাকী প্ৰাৰ্থী আৰু বিৰোধীতহে
বিভাজনৰ গোটেই পৰিৱেশটো আহিছে আপুনি আগতে যিটো পাৰিসংখ্যিক যিটো হিচাপ দিলে মই সেইটো বাৰু একচেপ্ট নকৰোঁ গ্ৰহণ নকৰোঁ কিন্তু তেওঁলোকৰ আগ্ৰাসী যিটো ৰাজনীতি এইটো আমি দেখি আছোঁ যে আপুনি কোৱাৰ দৰে সকলো সময়তে খুব পেছাদাৰী মানসিকতাৰে তেওঁলোকে কাম কাজ কৰে কিন্তু মানুহৰ আগতহে আচলতে গোটেই ফলাফলটো আহে মানুহে কি কৰিব মানে আমি মানুহৰ সেই আশাটোক সেই তেওঁলোকে কৰা মানে জনবিৰোধী কাম কাজৰ যিটো পৰিৱেশ সেইটো কেনেকৈ আমি এটা আগ্ৰাসী লোভ প্ৰদান কৰিব পাৰিছোঁ বিৰোধীয়ে তাৰ ওপৰত ফলাফলটো নিৰ্ভৰ কৰিব সেইটো আমাৰ দায়িত্ব থাকিব কাৰণ সাংগঠনিক সম্প্ৰসাৰণৰ কাৰণে এটা লিমিটেড সময় 10 মাহ কিমান পাৰিব কিমান নোৱাৰিব কামত যুদ্ধংদেহীভাৱে লগাৰ পিছতহে আমি 2 মাহ বা 3 মাহ পাছত আমি চূড়ান্ত ফলাফলটো পাম কিন্তু তাৰ মাজত যিটো মানে আশাবাদী এটা পৰিৱেশ এটা ঢৌ সৃষ্টি কৰা তেওঁলোকৰ জনবিৰোধী কাম কাজবোৰ মানুহৰ মাজলৈ লৈ যোৱা সেই ৰণকৌশলটো সঠিকভাৱে আমি কৰিব পাৰিব লাগিব তাৰ কাৰণে প্ৰাথমিক চৰ্তটো মই ভাবোঁ যে আমি ইউনাইটেড হোৱা আৰু বহিব লাগিব আপোনালোক নিশ্চিতভাৱে মানে এতিয়া ডাঙৰ কথাটো হৈছে এই সময়খিনিত আপুনিও মন কৰিছে আমিও মন কৰিছোঁ আৰু কথাবোৰ এনে নহয় যে সংবাদ মাধ্যমত বহুতে সংবাদ মাধ্যমক কেতিয়াবা দুখ দি দিয়ে মই সেইকাৰণে প্ৰথমে কথাষাৰ কৈ লৈছোঁ যে অখিল গগৈয়ে কিবা এষাৰ কৈছে গৌৰৱ গগৈয়ে কিবা এষাৰ কৈছে গৌৰৱ গগৈয়ে ক'লে যে অখিল গগৈয়ে শুই উঠিয়ে কাক সমালোচনা কৰে ঠিক নাই সময় এনেকুৱাও গৈছে যে অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক এটা অফাৰ দিছে অফাৰটো বা প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱটো মানি নোলোৱাৰ কাৰণে আপোনালোকো সমানেই সমালোচিত হৈছে অখিল গগৈৰ মুখেৰে আৰু সমালোচিত হৈছে যদি শাসক পক্ষকো সমালোচনা কৰে কিন্তু একে সময়তে দেখিব আপুনি মানে বিৰোধীৰ গৌৰৱ গগৈ ভূপেন বৰাৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ বৰদলৈৰ পৰা আৰম্ভ কৰি কোনো শাৰী যোৱা নাই ৰকিবুল হুছেইন পৰ্যন্ত কোনো শাৰী যোৱা নাই অখিল গগৈৰ পৰা গতিকে অখিল গগৈয়ে ক'ৰবাত এই যিটো আপোনালোকৰ বিৰোধী ঐক্যৰ প্ৰসংগটো আহিছে তাত ক'ৰবাত তেওঁ বহুতেই ক'ব খোজে তেওঁ যদিও বা মুখেৰে কয় তেওঁ নিজেও বিচৰা নাই নেকি যে বিৰোধী একেলগ হৈ আমি আগবাঢ়োঁ বহুতে চৰ্চা কৰে মই সেইকাৰণে কৈছোঁ নে তেওঁৰ ভূমিকাক লৈ আপোনাৰ বেলেগ কিবা ক'বলগীয়া আছে না মইতো তেনেকৈ নাভাবোঁ কাৰণ চোক বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ যেতিয়া যিকোনো মানুহৰে যিকোনো দলৰ যেতিয়া লক্ষ্য থাকিব তেতিয়া নিশ্চিতভাৱে বিজেপি আমাৰ মূল আক্ৰমণৰ লক্ষ্য হ'ব বা বিজেপিক হৰুৱাৰ ৰণকৌশলটোৱে প্ৰাথমিকতা পাব গতিকে সেই যিটো ৰণকৌশল তাত আপুনি মই যদি লেমেন সাধাৰণ মানুহ হিচাপেও যদি চাওঁ আমাৰ হাতত কি বিকল্প খোলা আছে কি বাট আছে কেৱল মাত্ৰ একতাৰ বাট তাক বাদ দিটো বেলেগ নাই তাৰ কাৰণে আমি সেই কথাবোৰ আমি সকলোৱে নিজেই মানে আপুনি যিটোৱে কৈছে বিৰোধীৰ পক্ষত থকা জনগণৰ যিটো তেওঁলোকৰ আশা যিটো আকাংক্ষা সেইটোক আমি প্ৰত্যেকে শ্ৰদ্ধা কৰিব লাগিব সেইটো মই ভাবোঁ যে মই আৰু দ্বিতীয় কথাটো কিছুমান বিষয় ধৰক যিকোনো বিষয় আহিলে কাৰণ লক্ষ্যটো আমাৰ বিজেপি কেন্দ্ৰিক লক্ষ্য আমাৰ সকলোৱে থাকিব লাগিব কাৰণ বিজেপিৰ তেওঁলোকে বহু এনেকুৱা ধৰণৰ কথা বতৰা আছে এতিয়া বহু কংগ্ৰেছী মানুহ গৈ বিজেপিত গৈ সোমাইছেগৈ গতিকে সেই মানে কিছুমান বহু এনেকুৱা ধৰণৰ দুৰ্নীতি চুৰ্নীতি কংগ্ৰেছৰ দিনতে কৰি সেইসকলে মানে দুৰ্নীতিৰ তেওঁলোক মানে সদাগৰ বুলি যে কয় দুৰ্নীতিৰ সদাগৰ আছিলে তেওঁলোক গৈ বিজেপিত সোমাইছে গতিকে সেই সময়ত সেইসকল ব্যক্তি কৰা কাম কাজবোৰ এতিয়া তেওঁলোক বিজেপিলৈ যোৱাৰ লগে লগে তেওঁলোক কোনো ধৰণৰ তেওঁলোকৰ পিয়ৰিটি আহিব এনেকুৱা কথা নাই গতিকে আক্ৰমণৰ যেতিয়া লক্ষ্য হ'ব তেওঁলোককো আচলতে আক্ৰমণৰ লক্ষ্য কৰিব লাগে কংগ্ৰেছত তেওঁলোকে এইবোৰ কাম কাজ কৰি কংগ্ৰেছ ডুবাই আহিছে আৰু এতিয়া বিজেপিত আহিছে গতিকে আমি যেতিয়া আক্ৰমণ তাৰমানে আপোনাৰ ক'বলগীয়া কথাটো হ'ল যে APSCক লৈ যেনিবা কথাখিনি হ'ল যিকোনো ধৰণৰ কথাষাৰ কৈছোঁ কাৰণ আটাইতকৈ চৰ্চাৰ শেহতীয়া সময়ছোৱাত আছে APSC গতিকে APSCক লৈ যেতিয়া কথাখিনি হৈছে গতিকে অখিল গগৈৰ যিটো আক্ৰমণ সেইটো পোনপটীয়াকৈ কংগ্ৰেছ পোনপটীয়াকৈ তৰুণ গগৈ আৰু লগতে তেওঁ চুই গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈ আপোনাৰ কথাটো হ'ল যে এতিয়া কংগ্ৰেছৰ সৈতে যিহেতু কথা বতৰাবোৰ চলি আছে কংগ্ৰেছক লগত লৈয়ে যাব লাগিব আৰু বিজেপি বিৰোধী ৰাইজে যিহেতু তেনেধৰণে সকলো একত্ৰিত হোৱাটোৱে বিচাৰিছে গতিকে সমালোচনাৰ চুকটো বা সমালোচনাৰ যিটো লক্ষ্য সেই লক্ষ্যটো যিসকল কংগ্ৰেছৰ পৰা গৈ বৰ্তমান বিজেপিত আছে তেওঁলোকক কৰিব লাগে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বা তেওঁৰ ঘনিষ্ঠ সেইসকলক কৰিব নালাগে না চাওক প্ৰথম কথাটো মানে আমি বৰ বেছি কংগ্ৰেছক এইটোলৈ আনিব নালাগে তাৰমানে এই সময়ছোৱাত বিৰোধী পক্ষৰ ফালৰ পৰা আপুনি সেইটো ক'ব খুজিছে সেইটো ক'ব খোজা নাই যে এতিয়া মানে যিটো নেৰেটিভ দিব খোজা হয় যে বিজেপিয়ে মানে সাংঘাতিক তেওঁলোকে এনেকুৱা ধৰণৰ মানে দুৰ্নীতি তেওঁলোক জড়িত নহয় বা APSC কথাটো আপুনি যিহেতু আনিলে
APSCটো সেই আৰম্ভণিৰ পৰা তাৰাপ্ৰসাদ দাসৰ দিনৰ পৰা কোনে দিছিলে মানে কোনে দুৰ্নীতি কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীৰ কথাটো আলোচনা হৈয়ে থাকে কাক স্লিপ দিলে ঘৰৰ পৰিয়ালৰ কোন মানুহে পালে আৰু কোন তেওঁ বন্ধু মহলে কোনে পালে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কাক মাতি আনি কাক দিলে যিবোৰ বিভিন্ন ধৰণৰ ঠাইত আছে মানে দ্বিতীয় তৃতীয়কে বিভিন্ন জেগাত কোনে নাজানে গতিকে এই কথা বতৰাবোৰ যেতিয়া আমি লক্ষ্য মুখ্যমন্ত্ৰীৰ যিবোৰ দীঘলীয়া কাৰনামা কাৰণ তেওঁক টাৰ্গেট কৰিলে কাৰণ আক্ৰমণৰ লক্ষ্য কাৰণ মুখ্যমন্ত্ৰীটো ধোঁৱা তুলসী পাত নহয় গোটেই যিমান কাম কৰিছে মাটি খেলেংকাৰী কথা কওক সিন্ডিকেটৰ কথা কওক কমিশ্যনৰ কথা কওক এই চাকৰি APSC এই যে ইমান ঢিলাই দিলে কিয় ঢিলাই দিলে এই ৰাকেশ পালৰ দিনৰ যিবোৰ দুৰ্নীতি তেওঁলোকে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছতে ঢিলাই দিলে সৰ্বানন্দ সোণোৱালৰ দিনত মানে যিটো কাম আৰম্ভ কৰিছিলে দুটা মুখ্য সৰ্বানন্দ সোণোৱালৰ ক্ৰেডিবিলিটিটো লছ কৰিব লাগে দ্বিতীয়তে কাৰণ তেওঁ নিজে জড়িত আছিলে এইবোৰ কথাটো আলোচনা হৈ আছে সেইকাৰণে এইবোৰ ঢিলা কৰি এতিয়া এইটো পুৰণা মানুহবোৰে চাকৰি পোৱাৰ ব্যৱস্থাটো কৰি দিলে তাৰমানে সেইকাৰণে কৈছোঁ যে এই যে যিটো কাৰবাৰ চলি আছে এই যে নিজক এতিয়া সব তেওঁ মুখ্যমন্ত্ৰীয়ে এইটো মানুহক ইমপ্ৰেশ্যন দিব যায় তেওঁ সাংঘাতিক মানে কিবা কৰি আছে কিন্তু গোটেই কাম কাজবোৰ কংগ্ৰেছৰ দিনত কি কৰিলে তেওঁ এইবোৰ যদি ফহিয়াই চাই নিৰ্মোহভাৱে বিশ্লেষণ কৰি চাই তেতিয়া বুজি পাব যে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত গোটেই দুৰ্নীতিৰ সংস্কৃতিয়ে কওক এনেকৈ চাকৰি বাকৰি দিয়া কাৰবাৰটোৱে হওক গোটেইবোৰতে তেওঁলোকবোৰ জড়িত হৈ আছিল এটা সময়ত আৰু সেইকাৰণে এতিয়া এই কথাবোৰ কালি পৰহি তেওঁ মন্ত্ৰী এগৰাকীয়ে ৰাজসাহায্য পোৱাৰ কথা ওলাইছে তেওঁ নিজৰ পত্নীহঁতো ৰাজসাহায্য লৈছে কলিয়াবৰৰ মাটিৰ নামত প্ৰজেক্ট কৰি ৰাজসাহায্য লৈছে এতিয়া এই যিটো কথা বতৰা এইবোৰ আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ বিষয় এই বিষয়বোৰতহে আমি বিৰোধীয়ে সকলোৱে আগ্ৰাসী এটা ৰূপ ল'ব লাগে কংগ্ৰেছে কি কৰিছিলে কি নাই আমি সেইবোৰ কথা জানো আৰু আদৰ্শগত মিল আমাৰ নাই কংগ্ৰেছৰ লগত আদৰ্শগত মিলো নাই কোনো ধৰণৰ দাৰ্শনিক মিলো নাই আজি সময়ৰ আহ্বান যে বিজেপিক পৰাভূত কৰিব লাগে সেইকাৰণেহে আমি সহৱস্থান কৰিছোঁ এইটো আজিও অন কেমেৰা মই কৈছোঁ গতিকে যিবোৰ পুৰণা দিনত তেওঁলোকে কৰিছিলে কাম কাজ সেইবোৰক লৈ আমি এতিয়া বৰ্তমান বিজেপিয়ে কৰা কথা বতৰাবোৰক লৈ আমি সকলোৱে আক্ৰমণাত্মক হ'ব লাগে আৰু মূল কথাটো হ'ল কংগ্ৰেছৰ লগত আমাৰ তেনেকুৱা ধৰণৰ কোনো মানে আদৰ্শগত কোনো ধৰণৰ মিল নাই কিন্তু ক্ষমতা ল'ব লাগে বুলি আদৰ্শগত মিল নাথাকিলে আপোনালোকে লগ না বিজেপিক পৰাভূত কৰিব লাগে কাৰণ বিজেপি পৰাভূত কৰা লাইনটোত আপুনি বেছি জোৰ দি আছে কিন্তু ক্ষমতা কুক্ষিগত কৰা কথাটো আহি যায় লগে লগে এতিয়া ন জাতিৰ সংকটৰ সময়ত বিজেপিক উৎখাত যিহেতু কৰিব লাগে তাৰ কাৰণে সহৱস্থান কৰিছোঁ নিজে ক্ষমতা আজি আহিব কাইলৈ যাব আমাৰ লক্ষ্যটো জাতিটোহে জাতিৰ ভাষা কৃষ্টি সংস্কৃতি এইবোৰ ৰক্ষা কৰা মই যিবোৰ ইতিমধ্যে কৈছোঁ এটা আমাৰ পৰিকল্পনা আছে এটা আদৰ্শ আছে কিছুমান দৃষ্টিভংগী আছে সেইবোৰক সাকাৰ ৰূপ দিবৰ কাৰণে কোন মুখ্যমন্ত্ৰী হ'ব কোনে উপমুখ্যমন্ত্ৰী হ'ব সেইবোৰ হৈ থাকিব সময়ে কৰিব কিন্তু মূল কথাটো আমি জাতিটোক লৈ কনচাৰ্ণ সমাজখনক লৈ কনচাৰ্ণ সমাজৰ ভৱিষ্যতটো ভাল কৰিবৰ কাৰণে আমি কিবা এটা অৱদান আগবঢ়াব পাৰোঁ নেকি কাম কৰি গৈ থাকোঁতে কাম কৰাৰ মাজত কোনোবা হয়তো বিধায়ক হ'ব কোনোবা সাংসদ হ'ব কোনোবা মন্ত্ৰী হ'ব সেইটো ডাঙৰ কথা নহয় আৰু তাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ সেইকাৰণে আমাৰ এক হোৱাৰ মূল কথাটো এই মানে সংকটৰখনত যি সময়ত দেশৰ গণতন্ত্ৰ সংবিধান সংকটত আছে যি সময়ত অসমৰ মানুহৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে যি সময়ত আমাৰ উৎপাদনশীলতা নাইকিয়া কৰি একেবাৰে এটা জাতিক তেওঁলোকৰ মাটি ভেটি কুক্ষিগত কৰিছে ভাষালৈ সংকট আহিছে এই সময়ত বিজেপিৰ জনবিৰোধী নীতিবোৰক লৈ আমি আমি অসন্তুষ্ট আৰু সেইকাৰণে তেওঁলোকক উৎখাত কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িব খুজিছোঁ ঠিক আছে আপুনি কৈছে যে বিজেপিৰ জনবিৰোধী নীতি ভাৰতীয় জনতা পাৰ্টিৰ কথা হ'ল যে তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি নকৰে তেওঁলোকে যি ৰাজনীতি কৰি আছে অসমৰ স্বাৰ্থত কৰি আছে আৰু অসমত বিশেষকৈ তেওঁলোকে দীৰ্ঘদিন ধৰি কিছুমান এনেধৰণৰ কাম যেনেকৈ তেওঁলোকে কৈ আছে যে দুৰ্নীতিমুক্ত অসম APSC নিযুক্তিত তেওঁলোকে কোনো ধৰণৰ কেলেংকাৰী আজিৰ তাৰিখত তেওঁলোকৰ নাই এই কথাখিনি আপুনি মই বুলিয়ে নহয় বহু লোকে ক'ব আৰু বহুতে কয়ো যে আজিৰ তাৰিখত যিখিনি নিযুক্তি হৈ আছে তামোল এখন নোখোৱাকৈ কাকো খুৱাব নলগীয়াকৈ তেওঁলোকে নিযুক্তিবোৰ লাভ কৰি আছে গতিকে এইখিনি ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে অন্যতম মাইলষ্টন হিচাপে পৰিগণিত হৈছে একে সময়তে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে আজিৰ তাৰিখত কিছুমান এনে নীতি যিখিনি হয়তো বহু খিলঞ্জীয়া লোকে মই আকৌ কৈছোঁ বহু খিলঞ্জীয়া লোকে যিসকলে নিজৰ মাটি ভেটি এৰিবলগীয়া হৈছিল সেই মাটি ভেটি ঘূৰাই পাইছে সত্ৰসমূহৰ প্ৰসংগ আহি আছে এনেধৰণৰ আপুনি যিটো কথা কৈছে যে সামগ্ৰিকভাৱে যে এটা উন্মাদনাৰ কথা বাৰু আপুনি কৈছে সেইখিনি কথাও মই বুজি পাইছোঁ কিন্তু একে সময়তে তেওঁলোকে
চেষ্টা কৰিছে বা তেওঁলোকে দাবী কৰে যে আমি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব অসমত থকাটো আমি বিচাৰোঁ আৰু তদ্ৰুপ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে এই উচ্ছেদ এই আজি বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা প্ৰদান ইত্যাদি বিষয়ত আজি লাখ লাখ লোকক সামৰি লোৱা হৈছে আৰু সেইকাৰণে আৰু লগতে হিতাধিকাৰী নিযুত মইনাৰ পৰা আৰম্ভ কৰি বিভিন্ন হিতাধিকাৰী আঁচনি আছে সেইখিনিৰ লগত মানুহখিনিক জড়িত কৰা হৈছে গতিকে আপুনি ভাবেনে ইমান সহজ এই যুঁজখন নহয় চাওক আপুনি যিবোৰ কথা কৈছে এইবোৰ মই তেওঁলোকৰ দাবীখিনি মুখৰ কথাখিনি আপোনাৰ আগত উপস্থাপন কৰি প্ৰশ্নটো কৰিছোঁ নাই নাই ৰাইজেতো আচলতে এতিয়া মাটি তেওঁলোকে দিছে নে মাটি লৈছে এইটো মানুহে চকুৰ আগতে আছে নহয় উচ্ছেদ কৰি তেওঁলোকে মাটি সেই যিসকলক উচ্ছেদ কৰিলে তেওঁলোকক আকৌ 2 বিঘা মাটি দিয়া নাই জানো যিটো সেন্সেশন ক্ৰিয়েট কৰিছে নহয় আৰু এতিয়াতো তেওঁলোকৰ চকুটো মাটিত মানে সেইটো মই সিদিনাও কৈছোঁ যে গৰুখুটিত মানুহ উচ্ছেদ কৰিলে ভূপেন বৰাই তাত চোলা ফালি দিলে ভূপেন বৰা বিতৰ্কলৈ আহিল অথচ তাততো মাটি তেওঁলোকে পালে গৰুখুটিৰ মানুহখিনিয়ে দলগাঁৱৰ পৰা আৰম্ভ কৰি ভিন্ন ঠাইত পালে উচ্ছেদিত মানুহে গতিকে কথাটো সেইটোৱে মানে এইটো এটা মানুহক এটা বিপথে পৰিচালিত কৰা ৰাজনীতি এটা কৰি আছে এতিয়া হিতাধিকাৰী আঁচনিত তেওঁলোকে মানে যিমান মানুহক সাঙুৰি লৈছে গৰিষ্ঠ সংখ্যক মানুহ পোৱা নাই আৰু চাকৰিত য'ত আপুনি কেলেংখাৰী নোহোৱাৰ কথা কৈছে মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিতে বয়স বেছি হোৱা মানুহে চাকৰি পোৱাৰ কথা যেতিয়া তথ্য সহকাৰে মই ক'লোঁ তেতিয়া তেওঁ এটা মানুহক ইম'চনেল এটা কথা ক'লে যে তেওঁলোক মানুহ অসমীয়াই পাইছে তাৰ মানে নীতি বহিৰ্ভূতভাৱে কোনোবা তেওঁৰ সমষ্টিত মানুহে পালেও সৰহকৈ পালেও অভিযোগ উত্থাপন কৰিছিলে সেইটো পালেও মানে বেছি বয়স হৈ গ'ল যাৰ যিটো তেওঁলোকে আইন তাৰ পিছতো এনেকুৱা ধৰণৰ বিভিন্ন বিসংগতি মানে তেওঁলোকে এনেকুৱা এটা ইম্প্ৰেশ্যন দিব খোজে যে তেওঁলোকৰ দিনত কোনো দুৰ্নীতি হোৱা নাই কিন্তু সেইটোৱে সাধাৰণ উদাহৰণ এটা মই দিলোঁ তেতিয়া কোনো ধৰণৰ ব্যৱস্থা নহ'ল আৰু এই যে APSCৰ কথাটোৱে মই ক'লোঁ APSCটো তেওঁলোকে কিয় ইমান ঢিলাই দিলে ভালকৈ তেওঁলোকে চাৰ্জশ্বিট নিদিলে কিয় গোটেই পানী নহৰকা ধৰণে গোটেই ব্যৱস্থাটো কিয় নকৰিলে নকৰাৰ কাৰণটো এইটোৱে কাৰণ এই কথাবোৰ বতৰবোৰ আলোচনা হৈ আছে ৰাকেশ পালৰ দিনত কোনে পাইছে কোনে নাই পোৱা কাৰ কোনে পাইছে এইবোৰতো মানুহৰ মাজত ব্যাপক আলোচনা তথ্য প্ৰমাণ নাই কিন্তু আলোচনাটো পুৰা আৰু জানেই পৰিয়ালৰ কোন মানুহে কেনেকৈ পাইছিলে সেইটো সময়ত তাতোতকৈ ডাঙৰ কথা যে BK শৰ্মা আয়োগৰ যিখিনি পৰামৰ্শাৱলী আছিলে সেইখিনি আখৰে আখৰে পালন কৰি দিয়া হ'লেও আজি এই পৰ্যায়লৈ কথাবোৰ নগ'লহেঁতেন নহয়নে যে কি নহওক মই আৰু কথা পাতিম APSCৰ প্ৰসংগও আহিছে গৌৰৱ গগৈৰ প্ৰসংগও আহিব অখিল গগৈৰ প্ৰসংগও আহিছে কথা পাতিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগও আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰসংগ AJPৰ প্ৰসংগ সামগ্ৰিকভাৱে কথাখিনি পাতি আছোঁ বিৰতিৰ পাছত পুনৰ আলোচনা কৰিম এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ আমাৰ সৈতে আছে আৰু লুৰিণজ্যোতি গগৈয়ে ভৱিষ্যত তেওঁলোকৰ কৰ্মসূচী আৰু তাৰ লগতে ৰাজনৈতিক গোটেই বাতাবৰণটো কি পৰ্যায়ত আছে আৰু তেওঁলোকে ইয়াৰ পৰা কেনেধৰণে লাভ ৰাজনৈতিকভাৱে ল'বলৈ সক্ষম হ'ব সেই কথাখিনিৰ কিছু আভাস আমাক দিছে হয়তো বহু কৌশল ৰাজহুৱাকৈ ব্যক্ত নকৰিব যদিওবা কিছুমান কথা কিন্তু তেখেতে মুকলিকৈ কৈছে এই পৰ্যন্ত লুৰিণজ্যোতি গগৈ আপুনি ডিব্ৰুগড় সংসদীয় সমষ্টিৰ আপুনি প্ৰাৰ্থী হৈছিল আৰু আপুনি সৰ্বানন্দ সোণোৱালৰ হাতত পৰাভূত হৈছিল তাৰ পূৰ্বে আপুনি বিধানসভাত দুটাকৈ সমষ্টিৰ পৰা আপুনি অৱতীৰ্ণ হৈছিল সেই 21ৰ সেই পৰিৱেশটোৰ পৰা 24ৰ লোকসভা নিৰ্বাচনলৈ তাৰ পাছত পঞ্চায়ত নিৰ্বাচন আৰু এতিয়া 26ৰ বিধানসভা নিৰ্বাচনলৈ আপুনি নিজৰ দলটোৰ ক্ষেত্ৰতে কি পৰিৱৰ্তন দেখিছে আৰু এইবাৰ দুলীয়াজান নাহৰকটীয়া আপোনাৰ লক্ষ্য নহয় বুলি আমি এটা অনুভৱ কৰিছোঁ আৰু আপোনাৰ লক্ষ্য এবাৰ খোৱাং এনেধৰণেও কথা বতৰাবোৰ চলিছে বা হয়তো ইয়াৰ লগত আৰু সংযোগ যোগ থাকিব পাৰে তৎসত্ত্বেও কেনে এটা আভাস পাইছে কেনে এটা পৰিৱৰ্তন AJPৰ প্ৰতি আপুনি লক্ষ্য কৰিছে নাই এইটো যিটো আলোচনা চলি আছে বা চলাই আছে এইটো এটা স্পেকুলেশ্যন মানুহে এনেই চাওক আমিতো উজনি অসমত য'ত ভাল ফলাফল পাইছোঁ 24ৰ লোকসভা নিৰ্বাচনত তাততো আমি কাম কাজ কৰি আছোঁ তাৰ ভিতৰত খোৱাঙো এটা নাহৰকটীয়া সমষ্টিটো আমি ভাল ভোট পাইছোঁ আৰু টিংখঙত পাইছোঁ ইফালে ডিগবৈ এই চাৰিটা সমষ্টিত যথেষ্ট ভাল ফলাফল আমাৰ যিটো পাৰ্থক্য আমাৰ বিৰোধী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ নাহৰকটীয়াত আটাইতকৈ কম তাৰপিছত দ্বিতীয় খোৱাং তৃতীয় ডিগবৈ আৰু চতুৰ্থ টিংখং গতিকে সেইবোৰ সমষ্টিত আমাৰ নিশ্চিতভাৱে আমি সক্ৰিয়তাৰে কাম কৰিমেই আৰু
এটা পৰিৱেশ যোৱাবাৰো আপুনি দেখিছে যে যোৱাবাৰো মানুহ জাতীয়তাবাদৰ পক্ষত ভোট দিয়ে 10,000তকৈ বেছি ভোট পোৱা সমষ্টি 24টামান আছিলে তাৰমানে এটা কম সময়ৰ ভিতৰতে সংগঠন নথকাকে শক্তিশালী প্ৰাৰ্থী নথকাকে মানুহে ধাহিমুহি ভোট দিছে 10,000 কম ভোট নহয় এগৰাকী শক্তিশালী মন্ত্ৰী যেতিয়া নিৰ্দলীয়কে খেলিব লগা হয় তেতিয়া 3,000 5,000 দুলীয়াজান সমষ্টিত আগতে বহুবাৰ বিধায়ক হৈ থকা প্ৰাৰ্থীগৰাকী যেতিয়া নিৰ্দলীয় খেলিছে 5,000কে কম ভোট পাইছে গতিকে সেই হিচাপত নতুনকৈ অহা দল এটা এই জাতীয় আৱেগটোতে মানুহে ভোটদান কৰিছে গতিকে আমি সেইটো দেখিছোঁ খালি ইয়াক এতিয়া আমি কেনেকৈ এটা যিটো মানে ভোটলে পৰিৱৰ্তন আৰু ভোট কেনেকৈ বঢ়াব পাৰোঁ কেনেকৈ আগতে যোৱাবাৰ সংগঠন নোহোৱাকৈ 3 মাহৰ ভিতৰতে আমি নিৰ্বাচন খেলিছিলোঁ এতিয়া সংগঠনটো আৰু তাৰ লগত কেনেকৈ বিষয়বোৰ তাৰমানে বিষয়টোৰ লগত মানুহৰ এটা ঢৌ সৃষ্টি কৰি মানুহৰ আমাৰ প্ৰতি মানে যিটো আকৰ্ষণ বা ভাল পোৱাটো সেইটো কেনেকৈ ভোটলে পৰিৱৰ্তন কৰিব পাৰি সেই ৰণকৌশলটো আমি লাগি আছোঁ সেইকাৰণে মই উজনি অসমত মূলতঃ বহুত তেনেকুৱা ধৰণৰ পৰিৱেশ দেখিছোঁ য'ত মই শেহতীয়াকৈ আমাৰ যথেষ্ট ভাল আগবাঢ়িছে আৰু উত্তৰ অসম আৰু মধ্য অসমত এইবোৰৰ অঞ্চলসমূহতো কাম চলি আছে তাৰপিছত গুৱাহাটী নামনি অসম বৰাক উপত্যকাত আমাৰ কাম অকণমান কম হৈছে কিন্তু নামনি অসম আৰু গুৱাহাটী এই অঞ্চলসমূহ গুৱাহাটী ওচৰে পাজৰে এই অঞ্চলবোৰ মানে পূৰ্বতকৈ পৰিৱেশটো আপুনি যথেষ্ট সলনি হৈছে ভাল হৈছে আৰু জাতীয়তাবাদৰ এটা খালী ঠাই আছে কাৰণ আগৰ গণপৰিষদ দলটোৱে তেওঁলোকে শাসনত থকাৰ দুটা টাৰ্ম আছিলে তেওঁলোকে দুবাৰ আছিলে তেতিয়াও আকাংক্ষা পূৰণ কৰা নাই তাৰ পাছতো তেওঁলোকে জাতীয় আদৰ্শত তেওঁলোকে আপোচ কৰিছে গতিকে এনেকুৱা ধৰণৰ কথা বতৰাৰ মাজতো কিন্তু অসমৰ মানুহৰ সহজাত আঞ্চলিকতাবাদী জাতীয়তাবাদী এটা চেতনা আছে কিন্তু সেইটো কেনেকৈ আমি বিশ্বাস আৰু আস্থালৈ পৰিৱৰ্তন কৰিব পাৰোঁ সেইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান সেই গোটেই বিষয়টোকহে আমি কাৰণ সেইটো আমি সময়ো দিব লাগিব কামেৰে প্ৰমাণ কৰিব লাগিব কথাৰে কৰাৰ উপৰিও কামেৰে প্ৰমাণ কৰিব লাগিব সেইকাৰণে মোক আপোনাৰ বহুতে চাই আছে বিভিন্ন ধৰণৰ মোৰ সম্পৰ্কটো সমালোচনা চলি থাকে বিভিন্ন অপপ্ৰচাৰ চলি থাকে তাৰ মাজত মই ঠিকে আছো নে নাই সেইটো এটা নিৰ্ভৰ কৰে কথা সেইটো ৰাজনীতিত এইটো বৰ ডাঙৰ কথা হয় মই নিজে নিজৰ স্থিতিত আছো নাই অটল আৰু মোৰ এই জাতীয়তাবাদী দৃষ্টিভংগীটো ঠিকে আছে নাই সেইটোৰ ওপৰত বহুত এটা কথা মোৰ মনত পৰিছে সেইটো মই অনুকিয়াব খুজিছোঁ বা আলোচনালৈ আনিব খুজিছোঁ সেই বিষয়টো হ'ল যে আপোনালোকে সেই সময়ত আপোনালোকৰ জন্মৰ মূল কাৰকটো কি আছিল মূল কাৰকটো আছিল যে নাগৰিকত্ব সংশোধনী আইন নহয়নে আৰু সেই আইনৰ জৰিয়তে লাখ লাখ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰা হ'ব কোনোবা টিংখঙত সংস্থাপিত কৰা হ'ব কাৰোবাক দুলীয়াজানত সংস্থাপিত কৰা হ'ব নাহৰকটীয়াত এনেধৰণৰ এটা প্ৰচাৰ সেই সময়ত ব্যাপক হাৰত আৰু সেই কামৰ কাৰণে সেই যেতিয়া আন্দোলনখন হৈছিল আপোনাক মানুহে কোনোবাই টকা দিব নোৱাৰি আন্দোলনলৈ তেওঁলোকে ধান পৰ্যন্ত দিছিল নহয়নে সেইখিনি কথা আমি শাসনিত আমি পাহৰি যোৱাটো উচিত নহয় এইবোৰ পৰিৱেশ কিন্তু সেই পৰ্যায়ত না অসমলৈ হিন্দু বাংলাদেশী আহিল আবেদন হ'ল যদিও খুব কম একেবাৰে কম আহিব নে নাহিব সেইটো সম্পৰ্কত মই বক্তব্য ৰখা নাই মই কৈছোঁ 71 চনৰ পিছত অবৈধ বিদেশী আছে তেওঁলোকে ইয়াত নাগৰিকত্ব পাব আৰু অহাৰ সম্ভাৱনা আছে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্ত নদী অঞ্চলটো উন্মুক্ত আছে মাটি অঞ্চলতো উন্মুক্ত জায়গা 7 কিলোমিটাৰমান আছে 6 পৰা 7 কিলোমিটাৰ গতিকে স্বাভাৱিক কথা যদি পৰিৱেশ বৈধভাৱে অহাৰ যিটো পৰিৱেশ তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ যিটো বিষয়ক লৈ গোটেই কথাখিনি হ'ল সেই ধৰণে যিহেতু এতিয়া চৰকাৰী পক্ষৰ এই কথাখিনিকে মই ভিন্ন সময়ত শুনিছোঁ যে শাসক পক্ষৰ নেতাৰ মুখত শুনিছোঁ ক'ত লুৰিণজ্যোতি গগৈয়ে কৈছিলে কা বিৰোধী যিসকল লোক আছিলে তেওঁলোকে কৈছিলে সেই ধৰণেতো নাহিল গতিকে এটা উন্মাদনা সেই সময়ত সৃষ্টি কৰি কলাক্ষেত্ৰ ধ্বংস কৰা হ'ল গুৱাহাটীখন তছনছ কৰি পেলোৱা হ'ল আৰএছএছ বিজেপিয়ে কোৱা কথা চব উন্মাদনা কথা নাই এইটো সত্য 71 চনলৈকেতো বিদেশী বোজা আমি লৈছোঁ 71 চনৰ পিছত কিয় ল'ম এক্সিষ্টিং এনআৰচিখন সম্পূৰ্ণ কিয় নকৰে বিজেপিয়েতো কৈ আছে এনআৰচিখন আখোৱাপূৰ্ণ আৰু বিদেশী সোমাইছে আখোৱাপূৰ্ণ নহওঁতে 19 লাখটো তাতে তাৰ নাম বাতিল হৈছে হোৱাট এবাউট 19 লাখ মানুহ আৰু তোমালোকে কোৱা মতে আৰু ত্ৰুটি আছে ত্ৰুটি থাকিলে আৰু 10% 15% যিখন টোটেল য'ত নাম মানুহ আছে তোমালোকৰ হিচাপ মতে কৈ আছো সেইসকলেতো নাগৰিকত্ব পাব তোমালোকেতো মোৰ সোধা কথাটো হ'ল যে সেইখিনিয়ে এই যিটো নেৰেটিভ এটা বাগধাৰাৰ ৰাজনীতি হয় ৰং নেৰেটিভ এটা কৰিছে এই কেইজনমান মানুহে আবেদন কৰিছে তেওঁলোকক নাগৰিকত্ব দিছে সেইটো কথা নহয়
যিসকলে আবেদন কৰা নাই, যিসকলে আছে ইয়াত, ভৱিষ্যতৰ দিনবোৰত নাগৰিকত্ব কিবা কাৰণত এই যে 19 লাখ মানুহ NRC ক'লে যে তেওঁলোকৰ নাম বাদ পৰি আছে, তেওঁলোকবোৰৰ তথ্য দিব পৰা নাই। আৰু তোমালোকৰ মতেতো আৰু মানুহ আছে, আৰু মানুহ যদি আৰু 10-15 লাখ যোগ কৰি দিয়া বা 20 লাখে ধৰা 40 লাখে হ'ল, তেওঁলোকটো কালি এতিয়াতো তেওঁলোকে পুৰণি যিখন 1950 চনৰ অথচ সক্ৰিয় পুৰণি অথচ সক্ৰিয় সেই আইনখন প্ৰয়োগেৰে এক্সপালছনটো যিটো আমাৰ যিখন এক্ট যিখন 1950 দ্য ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট সেইখন প্ৰয়োগ কৰিব খুজিছে। তাতো আপোনালোকৰ সহযোগী বা মানে সম্ভাৱ্য সহযোগী, যিহেতু এতিয়ালৈ তেওঁলোকে আনুষ্ঠানিক মিত্ৰতা ঘোষণা কৰা নাই, গতিকে কংগ্ৰেছ তাতো আপত্তি দৰ্শাই আছে। নহয় চাওক, বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ এইটো আইনমতে হ'ব লাগিব, এইটোতো কোনেও বিৰোধিতা কৰিব নোৱাৰে, আইনমতে হ'ব লাগিব। আৰু বহিষ্কৰণৰ যি প্ৰক্ৰিয়া আছে এক্সপালছনৰ কাৰণে, শেহতীয়াকৈ চৰকাৰেওতো এটা গিমিক সৃষ্টি কৰিছিলে, কিছুমান মানুহ থৈ আহিলে আকৌ লৈ আহিব লগা হ'ল। এই যিটো ইণ্টাৰনেশ্যনেল নিয়মেই কওক বা দেশৰ যি আইন আছে, সেই গোটেই কাৰণ মানে বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ সৌহাৰ্দ্যপূৰ্ণ এটা বৈদেশিক এটা সম্পৰ্ক আছে। সেই সম্পৰ্কটো ৰক্ষা কৰি দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰণালয় বা গৃহ মন্ত্ৰণালয় তেওঁলোকৰ দায়িত্ব যে কেনেকৈ বিদেশী নাগৰিকৰ এই সমস্যাটো সমাধান কৰিব পাৰি, বিদেশী কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি, কেনেকৈ পুছবেক কৰি থৈ আহিব পাৰি, কেনেকৈ বহিষ্কাৰ কৰিব পাৰি, সেইমতে হ'ব লাগে। আমাৰ কথাটো দৃষ্টিভংগীটো স্পষ্ট, আমি আইনমতে কথাটো কৈছোঁ। নাগৰিকত্ব সংশোধনী আইনখন বিৰোধিতা কৰাৰ মূল কাৰণটোৱে হ'ল যে 71 পিছত আৰু 40-42 বছৰৰ বোজা এটা দিব খুজিছে। এইটো কিয় ল'ম? ভাৰতবৰ্ষটো ভগাই ল'ম বুলি ক'লে, এইটোতো দেশৰ প্ৰধানমন্ত্ৰীও কোৱা নাই, মই গুজৰাটলৈ লৈ যাম যিসকল আছে, এই বুলিতো নাই কোৱা। আমিয়েতো ল'ব লাগিব। আপুনি মন কৰিছে চাগে যে গুজৰাটৰ পৰা এতিয়া 6,000 মান খেদিছে, খেদিছেহে। ৰাজস্থানত 10,000 মান পাকিস্তানৰ পৰা অহা মানুহ আছে, আজিলৈকে নাগৰিকত্ব দিয়া নাই। আমি কিয় ল'ব লাগে কওকচোন? মানে কি কথা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? মানে পাকিস্তানৰ পৰা অহা 10,000 মানুহ ৰাজস্থানে আজিলৈকে লোৱা নাই, পাৰ্চী মানুহ, বেলেগ কিবা মানুহ, আৰু তোমালোকে হুৰা লৈ ল'বা, এইটো কেনেকুৱা কথা? মাটি ভেটিটো নাই আমাৰ, মাটি বান গৰা খহনীয়াতে আমি দিবলৈ মাটি নাই। 6 লাখ মানুহ হৰিশংকৰ ব্ৰহ্মপুত্ৰ। নহয়, মই মোৰ কথাটো একেবাৰে টু দি পইণ্ট। মোৰ কথাটো হৈছে যে 71ৰ ক্ষেত্ৰত সেয়া আপোনাৰ কথা বুলিয়ে নহয়, সেয়া আছুৰো কথা। সেয়া আপুনিও আছু মঞ্চৰ পৰাই আহিছে, সাধাৰণ সম্পাদক হিচাপে আপুনিও কাৰ্যনিৰ্বাহ কৰিছে, গতিকে সেয়া আছুৰো কথা, সেয়া AJYCPৰো কথা, সেয়া সামগ্ৰিকভাৱে গোটেই অসমখনৰ কথা। কাৰণ আমি বান্ধ খালোঁ। এতিয়া অসম সন্মিলিত মহাসংঘ বা তেওঁলোকে 51 বিচাৰিছিলে, অৱশ্যে তেওঁলোকে ন্যায়ালয়ত ভাৰ্ডিক্ট দিলে। হয়, গতিকে এতিয়া আৰু 71ৰ পাছত অহা মানুহখিনি, কিন্তু কথাটো হ'ল যে 71ৰ পক্ষত আমি আগৰ পৰাই আছোঁ যে আমি নিয়মত বান্ধ খাই আছোঁ, গতিকে 71ৰ পাছৰ মানুহ যিয়ে নাহক লাগে আমি বাহিৰ কৰিব লাগিব। কিন্তু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ জৰিয়তে ক'লে যে নহয়, আমি হিন্দুসকলক বা খ্ৰীষ্টান বা জৈন, পাৰ্চী, শিখ এই লোকসকলক, যিসকলে তাত ধৰ্মীয় উৎপীড়নৰ বলি হৈছে ফাণ্ডামেণ্টেলিষ্টসকলৰ বা তাৰ চৰকাৰৰ ফালৰ পৰা, সেইসকলক আমি সংস্থাপন দিম। তাৰিখ এটা ঠিক কৰিলে যে 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত। গতিকে তেতিয়ালৈ সেই মানুহখিনি, এতিয়া কথাটো হ'ল যে কাৰ জৰিয়তে, তেতিয়া কোৱা হ'ল, মই আকৌ কৈছোঁ, মই দোহাৰিছোঁ যে কাৰ জৰিয়তে লাখ লাখ মানুহ আনিব বুলি আপোনালোকৰ অন্যতম আজিৰ তাৰিখত আপোনালোকৰ সহযোগী হ'ব খোজা হয় নহয় পিছৰ কথা আকৌ কৈছোঁ। অখিল গগৈও ক'লে সেই তেনেধৰণে কথাখিনি। গতিকে সেই কথাখিনি যে ট্ৰাকে মানুহ আহিব, সেইখিনি যিহেতু প্ৰতিফলিত নহ'ল, আপোনালোকৰ যিটো ৰাজনৈতিক সংশয় আছিল, ট্ৰাকে আহিবতো চেনচেশ্যনৰ কথা, কিন্তু অহাটো আপুনিও ক'ব নোৱাৰে, কাৰণ কেতিয়া আহিব, কেনেকৈ আহিব। ইমান ডাঙৰ এটা বিশাল নদী অঞ্চল, এতিয়া গৰুৰ কেটেল স্মাগলিং হৈ থাকে বুলি কৈছে, শিলগুটিৰো অবৈধ বেহা হৈ থাকে বুলি কৈছে। কেনেকৈ গৈছে? অবৈধ বেহাটো হৈ আছে। গতিকে অহাটো আপুনি কিমান আহিব ক'ব নোৱাৰে, কিন্তু 71ৰ পৰা অহাটো বাদ দিয়ক আপুনি, এইটো আমি একাষৰীয়া কৰি ৰাখিলোঁ। এক্সিষ্টিং যিখিনি 71টো 2014, এইখিনি কি হ'ব? আপুনি মই কিয় ল'ম বুলি এইটো কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে গাত পাতি লৈছে। আবেদন কি কৰিছে কি নাই কোৱা বাদ দিয়ক, NRC পৰা 19 লাখ অলৰেডি তেওঁলোকৰ নাম কৰ্তন হৈ আছে। তাৰপাছত আৰু তোমালোকে কৈছা যে হয় ইয়াত আৰু বহুত মানে ত্ৰুটি থাকি গ'ল, এখন আকৌ নতুনকৈ কৰিব লাগিব বা আৰু ভালকৈ কৰিম। এই যিবোৰ কথা বতৰা তাৰ মাজত যদি ভাবে যে আৰু আছে, তেতিয়াহ'লে তেওঁলোককো তোমালোকে হিন্দু চাই নাগৰিকত্ব দিবা, নহয় জানো? চিম্পল কথাটো। কিমান আবেদন কৰিছে, কিমান আহিব নাহিব, এইবোৰ এটা
হাইপথেটিকেল কথা এটা কিন্তু এইখিনিতো এক্সিষ্টিং NRCও কৈছে না এটোতো অন ৰেকৰ্ড হ'ব নহয় মই সেই কথাটো কৈছো অন ৰেকৰ্ডে কৈ অন ৰেকৰ্ড যেটো হ'ব সেটোতো আবেদন নিবেদন কৰা মানুহ 2 জন 3 জন 4 জন হে ওলাই আছে কেৱল এক্সিষ্টিং মানুহখিনিয়ে কৰিব লাগিব আলটিমেটলি 14 ভিতৰত অহা মানুহখিনিয়ে আবেদন কৰিব লাগিব 19 লাখ যিখিনি কথা কৈছে সেইখিনি ক'ত যাব তাৰ মাজতো থাকিব পাৰে ডেফিনেটলি থাকিব তাৰ মাজত কিমান আছে ধৰি ললো 19 লাখৰ 9 লাখ বা 6 লাখ বা 7 লাখটো কিবাটো মানে আপোনাৰ হিন্দু মানুহে আছে নহয় জানো তেওঁলোকেতো আবেদন কৰিব কাইলে পাৰিব দুৱাৰখনটো খুলি দিলা তোমালোকে কথাটো হ'ল 5 লাখে মানুহ ধৰি লৈছো বাৰু 20,000 কে আপুনি হৰ্ন কৰি দিও 20,000 যদি এটা সমষ্টি আপোনাৰ সমষ্টিত আপোনাৰ নাজিৰা সমষ্টি 20,000 যদি অবৈধ হিন্দু বাংলাদেশীক যদি দিয়ে তেতিয়া হলে 5 লাখৰো যদি হিচাপ ধৰে 1 লাখত 5টা সমষ্টি কভাৰ কৰি লব পাৰিব আৰু 5 লাখত 5 গুণ 25টা সমষ্টিত 20,000 কে যদি সংস্থাপিত কৰি দিয়ে 25টা সমষ্টিত ভোটৰ তেওঁলোকৰ ওপৰতে ভৱিষ্যত নিৰ্ণয় নহব জানো 25টা সমষ্টিত যদি বিধায়ক গৰাকী অবৈধ বিদেশীৰ মতে ৰাজনৈতিক ভৱিষ্যতটো নিৰ্ণয় হয় আৰু চৰকাৰ কৰিবলৈ কিমান গৰাকী লাগিছে কনসিকুৱেন্সেস টু চক মানে 25 লাখ মানে 5 লাখ মানে মানুহ মানে 2.5 লাখ পৰিয়াল 2.5 লাখ পৰিয়ালক 1 বিঘাকে দিলে 2.5 লাখ বিঘা মাটি 6 লাখটা পৰিয়াল আমাৰ বানপানী গৰাখহনীয়া ভূমিহীন হৈ আছে হৰিশংকৰ ব্ৰহ্ম প্ৰতিবেদনত কৈছে যোগেন মোহনে যেতিয়া বিধানসভাৰ মজিয়াত তেওঁ প্ৰতিবেদন দিছে তাত কৈছে 5,47,000 মানুহ বান গৰাখহনীয়া মতে মানে ভূমিহীন হৈ আছে কৰ্দৈগুৰিতটো 25টা পৰিয়াল মই যোৱা কালি পৰখি চাই আহিছো মৰাণ জনগোষ্ঠীয় মানুহ তে এই কথা পত্ৰবোৰ আমিতো অযুক্তিকৰভাৱে কোৱা নাই আমি যি কৈ আছো যুক্তিৰে কৈছো এইবোৰ তেওঁলোকে মানুহক বুজাব মানে বুৰ্বক বুজাবলে এইবোৰ কথা কৈছে দুজনে চাৰিজন এপ্লাই কৰিছে আৰে হোৱাট এবাউট 19 লাখ 5 লাখে ধৰিলে ইয়াতে তাৰ মাজতো আবেদন কৰিব পৰা মানে গোটেই ব্যৱস্থাটো আছে এই 19 লাখৰ ধৰি ললো আপোনালোকে কোনটো সংখ্যালৈ নিব খুজিছে মই হেতু বুজি পাইছো যে 19 লাখৰ মাজতো কাৰণ তেওঁলোকৰ 19 লাখ তেওঁলোকে কোৱা মতে ত্ৰুটি আছে NRC আৰু 20 লাখ বাঢ়িব এজ পাৰ বিজেপি আৰু RSS তাৰমানে 40 লাখৰ ধৰি ললো তেওঁলোকৰ কমিউনেল এংগুলত মুছলমানটো তেওঁলোকে বাদ দিলে হিন্দুটো হিচাপ কৰক আমি 30% ধৰি লওঁ 3-4 লাখ ভাল নাম্বাৰ আছে আপোনাৰ মতে আপুনি তেনেধৰণে ক'ব খোজে নাই এটোতো লজিক্যাল কথা ভাই আমাৰ অসমৰ মানুহক বুৰ্বক মুখ্যমন্ত্ৰীয়ে বেলেগক টুপি পিন্ধাব পাৰিব আমাকতো নোৱাৰে এটো লজিক এটো কৰ্তন কৰকচোন এটো কথাৰ যুক্তি উত্তৰ দিয়কচোন মুখ্যমন্ত্ৰীয়ে পাৰে যদি দম আছে যদি ঠিক আছে এটো খুৰিব লাগিব এটো কথা এই সংখ্যাটো জনাটো খুব প্ৰয়োজন যে তাত কিমান আছে হিন্দু আৰু তাকো বঙালী হিন্দু কিমান আছে হেতু কিন্তু জানিব লাগিব নজনাকৈ আপোনাৰ কথাটো মই বিশ্বাস কৰিলো আমি জানিবলৈ আপুনি হাইপথেটিকেল গোটেই কথাটো এটা আপুনি যুক্তি আছে আপোনাৰ কথাটো অযুক্তিকৰ নহয় ঠিক আছে আপুনি কোৱাটো অযুক্তিকৰ নহয় কিন্তু বিশ্বাস এই মুহূৰ্তত কোনে কাক কৰিব আৰু ইয়াৰ সংখ্যাহে ক'ব সংখ্যাটোত হিন্দু বঙালী কিমান আছে 19 লাখৰ ভিতৰত আৰু অতিৰিক্তভাৱে কিমান আছে আৰু লগতে আমি এটা কথা নিৰ্ধাৰণ কৰিব লাগিব যে এই যেটো আপুনি ক'লে যে আবেদন নিবেদন কৰাৰ সুযোগ ইত্যাদি এই প্ৰসংগটো বৰ সংবেদনশীল বিষয় এটো এৰাই চলিব নোৱাৰি গতিকে ইয়াৰ উত্তৰ আমি নিশ্চয় পাবলৈ যত্ন কৰিম এটা বিৰতিৰ সময় পুনৰ হৈছে বিৰতিলৈ শেষ অংশলৈ আহি আছো এটা সমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আমি এই মুহূৰ্তত ৰাজনীতিৰ কথা পাতি আছো এতিয়া ৰাজনৈতিক বাতাবৰণটো বৰ সাংঘাতিক পৰ্যায়লৈ গৈ আছে আগতে নিৰ্বাচনৰ 3 4 5 6 মাহৰ আগত এটা পৰিৱেশ এতিয়া প্ৰায় এবছৰ আগৰে পৰা এটা সাংঘাতিক ধৰণৰ পৰিৱেশ হৈছে য'ত এতিয়া শাম দাম দণ্ড ভেদ সকলো প্ৰয়োগ সকলো দলৰ ফালৰ পৰাই কেনেকৈ আমি ক্ষমতা হস্তগত কৰোঁ সকলোৰে চেষ্টা এটা আছে বিৰোধীৰো আছে শাসক পক্ষৰ পুনৰ তেওঁলোকে কেনেকৈ প্ৰতিষ্ঠিত হ'ব পাৰে সেই কথাখিনি আছে তাৰ মাজত কিছুমান কথা যিখিনি কথা আমি কৈছো যে গৰুক লৈ গাহৰিক লৈ আৰু সত্ৰৰ মাটিৰ দখলক লৈ তাৰ লগে লগে জলাশয় আৰ্দ্ৰভূমি বা আমি বনাঞ্চলৰ মাটিত বেদখল ইত্যাদি প্ৰসংগও আছে উচ্ছেদৰ জৰিয়তে খিলঞ্জীয়াক এটা ৰক্ষণাবেক্ষণ দিয়া উচ্ছেদৰ জৰিয়তে খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ কৰা উচ্ছেদৰ জৰিয়তে জলাশয়সমূহক এতিয়া পুনৰ সেইখিনিক উদ্ধাৰ কৰি তাত এটা নতুন পৰিকাঠামো সৃষ্টি কৰা এনে ধৰণৰ কথাবোৰ হৈছে তাৰ লগে লগে কিন্তু পুনৰ সংস্থাপন এই বিষয়বোৰ পৰিহাৰ কৰি চলিব নোৱাৰি আৰু আমি অনুভৱ কৰোঁ যে এই বিষয়বোৰেৰে সংখ্যালঘু বিশেষকৈ যদি কওঁ পূৰ্ববংগীয় মূলৰ বুলিয়ে কওক বা নামনি অসমৰ সংখ্যালঘু লোকসকল
ক'ৰবাত নহয় ক'ৰবাত একত্ৰিত হোৱাৰ এটা ৰাজনৈতিক এটা পৰিস্থিতিও আমি দেখিছোঁ সেই পৰিস্থিতিৰ সুযোগ কোনে লভিব AIUDF কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল নে আন কোনে আমিতো দেখিলোঁৱে লুৰিণজ্যোতি গগৈ যে এই গোটেই কথাখিনিৰ মাজত সিদিনা দেখিলোঁ আপুনি অখিল গগৈৰ এটা সাংঘাতিক ভিডিঅ' এটা ভাইৰেল হৈ আছে তেওঁ এতিয়া মূল্যবৃদ্ধিৰ প্ৰসংগত আনিবলৈ গৈ তেওঁ কৈছে যে গো মাংসৰ প্ৰসংগটো যে গো মাংসৰ দাম কিমান বাঢ়িলে আগতকৈ কৈছে আগতে 250 আছিল এতিয়া 500 হৈছে তাত সমালোচিতও তেওঁ হৈছে যদিও বা মূল্যবৃদ্ধিৰ প্ৰসংগতেই তেওঁ কথাখিনি কৈছে গতিকে আপিজমেণ্ট যিটো ক'ৰবাত নহয় ক'ৰবাত তুষ্টিকৰণ সংখ্যালঘু তুষ্টিকৰণ সংখ্যাগুৰু তুষ্টিকৰণ বিজেপিয়ে তুষ্টিকৰণ নকৰে বুলি আপুনি ক'ব নোৱাৰে তেওঁলোকে সংখ্যাগুৰুৰ তুষ্টিকৰণত তেওঁলোক সিদ্ধহস্ত তেওঁলোকে কৰিবই সংখ্যালঘু তুষ্টিকৰণত আছে আপোনালোকৰ সম্ভাৱ্য সংগী কংগ্ৰেছ আৰু এতিয়া ৰাইজৰ দলৰ সভাপতিগৰাকীকো আমি তেনেধৰণে ভিন্ন ঠাইত দেখোঁ আপোনালোকক সেই পৰ্যায়লৈ এতিয়ালৈ আমি দেখা নাই তুষ্টিকৰণৰ কথাটোত আমি বিৰোধী তুষ্টিকৰণৰ কথা নাই সমতাৰ দৃষ্টিভংগীৰে চাব লাগিব দেশৰ সংবিধান মতে দেশৰ নাগৰিকে যিটো পাব লাগে সেইটো পাব লাগে ইয়াত আৰু বিভাজনৰ কথাটো নাই বিভাজনৰ নেৰেটিভটোৰ আমি এগেইনষ্টে কাম কৰোঁ আমাৰ ইউনিটি নেৰেটিভ দেশৰ সংবিধানে যাক যাক নাগৰিকত্ব দিছে জাতি জনগোষ্ঠী ধৰ্ম জাত পাত বৰ্ণ যি নহওক লাগিলে অধিকাৰ পাব লাগিব তাৰমানে আপোনাৰ সংখ্যালঘু এলেকাত আপোনাৰ যিটো দৃষ্টিভংগী সংখ্যাগুৰু ঠাইতো একেই দৃষ্টিভংগী ইকুৱেল দৃষ্টিভংগী কিয় এইটোত বিভেদ কৰিব বিভেদ কোনোবা এইটো মধ্যযুগীয় চিন্তা ডেমক্ৰেচিত আমি বসবাস কৰিছোঁ এখন গণতন্ত্ৰ ইয়াত কোনোবাৰ নিজৰ মুনাফাৰ কাৰণে দলীয় আৰু ব্যক্তিগত মুনাফাৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি কৰিব এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় তুষ্টিকৰণ মানে আপুনি গোষ্ঠীৰ তুষ্টিকৰণ এইটো মুখ্যমন্ত্ৰীয়েতো নিজৰ পৰিয়াল তুষ্টিকৰণ চবচে বেছি চলি আছে পৰিয়ালবাদৰ কথা বিৰোধিতা কৰোঁতে পৰিয়াল তুষ্টিকৰণ এইবোৰ চলি আছে গতিকে চোক তুষ্টিকৰণ আটাইতকৈ বেছি তেওঁলোকেই কৰিছে নিজৰ পৰিয়াল তুষ্টিকৰণ কৰিছে বাকী ধৰ্মীয় কথা কৈ উন্মাদনা আপুনি যিটো কথা কৈ আছে এফালে সত্ৰৰ মাটি বেদখল আমিতো নীতিগতভাৱে য'ত বেদখল মুক্ত কৰিব লাগে তাততো আপত্তি কৰিব লগা কথা নাই কিন্তু পুনৰ সংস্থাপনৰ কথাটো গুৰুত্বপূৰ্ণ আইনে যেনেকৈ কৈছে সংবিধানে যেনেকৈ কৈছে দ্বিতীয় কথাটো আহি গ'ল আপোনাৰ বাকী যিবোৰ জেগাত এতিয়া জনজাতীয় আৱেষ্টনীবোৰ তেওঁলোকে মানুহ তাত কিছুমান উচ্ছেদ কৰি পেলাইছে তেওঁলোকে মানে হেৰি এক্সপানশ্যন কৰিব টাউনশ্বিপ বা হেৰি কৰিব ছেটেলাইট টাউনশ্বিপ কৰিব বা কিছুমান জেগাত তেওঁলোকে প্ৰকল্প কৰিবৰ কাৰণে আম্বানী আদানীক প্ৰকল্প দিবৰ কাৰণে কিছুমান উচ্ছেদ কৰিছে মাটি তেনেকৈ তেওঁলোকে হেৰি কৰিছে জনজাতীয় ৰাইজে বিৰোধিতা কৰিছে আমিও বিৰোধিতা কৰিছোঁ কাৰণ মাটি আমাৰ কিমান কণ আছে এইকণ নিজে আমাৰ মানুহৰে মাটিৰ অভাৱ 6 লাখ পৰিয়াল আজিও মাটি পোৱা নাই তাৰপিছত মানে প্ৰতি বছৰে বানগৰাখনীয়া চলিয়েই থাকিব তাৰপিছত আপোনালোকেও বেলেগক সংস্থাপন দিবৰ কাৰণে এটা 2টা 4টা আপোনালোকে হিচাপ দিয়ে আৰু পৰিয়াল আহিয়ে আছে তেওঁলোককো সংস্থাপন দিবলৈ চেষ্টা কৰিছে তাৰ কাৰণেও মাটি ল'ব তাৰ উপৰিও এতিয়া কৃষিভূমি কৃষকৰ হাতত হেৰি কৰিবৰ কাৰণে আপোনালোকে আইনো সংশোধন কৰিছে এতিয়া আয়োগ এখন আনিছে আয়োগখনতো এতিয়া আমাৰ সকলোৰে সন্দেহ হৈছে বেলেগে আয়োগৰ গোটেই নীতি নিৰ্ধাৰণবোৰ ঠিক কৰি সেইবোৰ বহুজাতিক কোম্পানীক দি দিব আমি থাকিম ক'ত গতিকে এই কথাটোত তেওঁলোকে আমাকতো নিৰাপত্তা দিবই পৰা নাই আমাৰ মাটি ভেটিকো নিৰাপত্তা দিব পৰা নাই মানে বেদখল মুক্ত ক'ৰবাত কিছুমান 2 জেগাত বেদখল মুক্ত কৰিবলৈ গৈ কাৰোবাকতো মাটি তেনেকৈ মূল যিবোৰ মাটি এতিয়া বাগানবোৰ এতিয়া চক চাহ জনগোষ্ঠীয় মানুহ আদিবাসীসকলৰ কথা কৈছোঁ তেওঁলোকৰ ডিব্ৰুগড়ৰ লক্ষী চাহ বাগিচা তাত 350 বিঘা মাটি লৈছে আপুনি খবৰ লওক সেইখন চাহ বাগিচাত কোনোবা 1 কঠা মাটি যদি এগৰাকী চাহ জনগোষ্ঠীয় আদিবাসী মানুহে মাটি পট্টা পাইছে আপুনি যে অলপ আগতে ক'লে বসুন্ধৰা নামত তেওঁলোকে যিটো ঢাক ঢোল বজায় বসুন্ধৰা 4 নে 5 আহিবলৈ হৈছে কিন্তু চাহ জনগোষ্ঠীৰ মানুহে নাই পোৱা পাইছে নেকি এটুকুৰা 1 কঠা পাইছে নেকি গতিকে এনেকৈ 10% মাটি বাগানৰ পৰা তোমালোকে ল'ব পৰা অধিগ্ৰহণ কৰি কিন্তু আমাৰ চাহ বাগিচাৰ ভাইসকলক তোমালোকে 1 কঠা মাটি দিব নোৱাৰা নামজাৰি কৰি পট্টা দি আজি আমি এই কথাটো কৈ আছোঁ কাৰণে নিৰ্বাচনৰ আগত হয়তো ঘোষণা এটা দিব পাৰে এইটো সম্ভাৱনাটো কৈ থৈছোঁ আপোনাক আৰু এটা কথা মই আপোনাক কৈ থওঁ মোৰ মনত পৰিছে এই বিষয়টো আপুনি সংপৃক্ত আছিলে এই বিষয়টোত সেই বিষয়টো হ'ল যে আমাৰ যিহেতু আমাৰ অসম চুক্তিৰ 6 নং দফাৰ ওপৰত যিখন আমাৰ এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছিল সেইখনো কিন্তু এটা কাৰ্যকৰী ৰূপ পাবলৈ গৈ আছে কিন্তু এই চৰকাৰৰ দিনত এটা পৰ্যায়লৈ গৈ আছে 39টা মানৰ বিষয়ক লৈ ইতিমধ্যেই সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পুনৰ আলোচনাত বহিছে হয়তো তেওঁলোকৰ এই গোটেই বিধি ব্যৱস্থাৰ মাজত কথাবোৰ চলি আছে আৰু কেইটামান কেন্দ্ৰ চৰকাৰৰ এক্টিয়াৰৰ বিষয় সেইখিনিকো তেওঁলোকে কেনেকৈ সেইখিনি নিৰসন কৰিব পাৰি তাৰো যত্ন কৰিছে গতিকে 26ৰ আগত কিন্তু আপোনালোকে কৈ আছে যে আমাক এই বিষয়টোৰ ওপৰত লাগে এইটো কাৰ্যকাৰিতাটো লাগে
গতিকে সেইটো যদি হয় ইফালে যদি জনজাতিকৰণৰ প্ৰসংগটো সমান্তৰালভাৱে চলি আছে সেইবোৰো যদি দিশ হয় তেতিয়াহ'লে আপোনালোকৰ হাতত ৰাজনৈতিকভাৱে বুজিবলৈ আৰু অস্ত্ৰ থাকিবগৈ জানো গোটেই প্ৰতিটো নিৰ্বাচনতে ৰাইজক কিমান ৰামঠগন দিছে দেখি আহিছে নিৰ্বাচন আহিলেই জনজাতিকৰণৰ বিষয়টো আহে নিৰ্বাচন আহিলে ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ ক্ষমতা বঢ়োৱাৰ কথা কয় এতিয়া মাটি তেওঁলোকে অধিগ্ৰহণ কৰিবলৈ যাওঁতে বিটিআৰত যেতিয়া ৰাইজে বিৰোধিতা কৰিলে বিটিআৰ নিৰ্বাচন আহি আছে কাৰণে মুখ্যমন্ত্ৰীয়ে কৈ দিলে তাত তেওঁলোকে ধুবুৰী বা গোৱালপাৰালৈ লৈ যাব তাতে মাটি নলয় বুলি ক'লে তেনেকৈ বাকী যিহেতু কাৰ্বি আংলঙৰ নিৰ্বাচন ইতিমধ্যে পাৰ হৈ গ'ল ডিমা হাছাও পাৰ হৈ গৈছে গতিকে তাত তেওঁলোকে মাটি ল'লে চলাৰ প্ৰকল্পৰ নামত গতিকে এইবোৰ তেওঁলোকে কাম কৰি থাকিব চাওক এতিয়া অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবলৈ মই এখন যেতিয়া কমিটিৰ কথা যেতিয়া আহিছিলে এইটোতো গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে ইয়াত মৌলিক যিকেইটা বিষয় আসন সংৰক্ষণ চাকৰি বাকৰি সংৰক্ষণৰ কথা তাৰ উপৰিও এইখন যদি প্ৰণয়ন হৈ যায় বা এইখন এতিয়াই মই কৈছোঁ যে কেইবাটাও বিষয় ৰাজ্য চৰকাৰে নিজে কৰি লৈছে সেইটোতো তেওঁলোকে দাবীয়ে কৰিব নোৱাৰে অসম চুক্তিৰ 6 নম্বৰ দফা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনৰ বিষয় বুলি যেতিয়ালৈকে ইয়াৰ যিটো সাংবিধানিক ন্যায়িক স্বীকৃতি যেতিয়া নাপাব গৃহমন্ত্ৰীয়ে যেতিয়া ক'ব যে এইখন মই গ্ৰহণ কৰিলোঁ মুখ্যমন্ত্ৰী কি অধিকাৰ আছে মই অসম চুক্তিৰ 6 নম্বৰ দফা মতে তেওঁ কৰিব পাৰে ক'ৰবাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ পইচা দিছে এবিলাকলৈ পইচা দিছে আৰু এইবোৰতো নৰ্মেল ৰুটিন প্ৰচিডিউৰ আপুনি চাবচোন অসম চুক্তিৰ 6 নম্বৰ দফাত কৈছে এইবোৰ ইজ এ ৰুটিন এফেয়াৰ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট মূল বিষয় এইবোৰহে লিখা আছে মই আপোনাক ৰঙান দাগ সাংবিধানিক ৰক্ষা কৱচটো মূল বিষয় সাংবিধানিক ৰক্ষা কৱচ তাৰমানে তাতে ৰাজনৈতিক বিষয় আছে তাত মানে মাটি ভেটিৰ কথা আছে সাংস্কৃতিক বিষয় আছে চাকৰি বাকৰিৰ কথা আছে যিবোৰ কথা তেওঁলোকে ধুনীয়াকৈ উল্লেখ কৰিছে আৰু সাংবিধানিকভাৱে গোটেই কথাবোৰ কেনেকৈ ছেটেল কৰিব পাৰি গোটেই কথাবোৰ কৈছে আৰু তাত আনকি তেওঁলোকে জনজাতি ৰাইজৰ যিসকল বিটিআৰ অঞ্চল মানে 6 শিডিউল এৰিয়াত মাজতে তেওঁলোকে কৈছিল নহয় 6 শিডিউল এৰিয়া নহয় বা এইবোৰ তাতো কিন্তু ধুনীয়াকৈ বিষয়বোৰ উল্লেখ কৰিছে ক'ত কি দিব পাৰি কেনেকৈ কি কৰিব পাৰি সকলো অঞ্চলক সামৰি কৰিছে কাৰণ মই নিজেও সদস্য আছিলোঁ আৰু গোটেইখনত তেওঁলোকে মানুহৰ মাজত যিবোৰ কথা সেইটো সময়ত সকলো কথাৰে উত্তৰ দিছিলোঁ এতিয়া বহুত দিন পিছ পৰি ৰৈছে এই কথাখিনিক লৈ তেওঁলোকে মানে মানুহক এনে এটা তাৰ বিষয়বোৰ বুলি ক'ব পাৰিব কিন্তু অসম চুক্তি মৰ্মে দাবী কৰিব নোৱাৰে অসম চুক্তি মৰ্মে কৰা বুলি কেনেকৈ দাবী কৰিব কওকচোন ন্যায়িকভাৱে মানুহক আৰু সকলো কথাতে এনেকৈ তোমালোকে যিখিনি তাত পৰামৰ্শ দিছে কাৰণ ৰাজহুৱা আমিয়ে কৰিলোঁ মই সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোঁতে সভাপতি সাধাৰণ সম্পাদকে আমি বহি ৰাজহুৱা কৰিলোঁ যিহেতু তেওঁলোকে গ্ৰহণ নকৰিলে 6 মাহ 8 মাহ ৰৈ যেতিয়া ৰাজহুৱা কৰি দিলোঁ ৰাজহুৱাটো ইতিমধ্যে হৈছে তেওঁলোকে ৱেবছাইটত দিওঁতে ৰাজহুৱা হোৱা নাই আমি কি আছে মূল বিষয় তেতিয়াই কৈ দিছোঁ তেতিয়াই সেই বাক্যটো আমি আওৰাই দিছিলোঁ যে এইখিনি ৰুটিন এফেয়াৰ এইবোৰ তোমালোকে টকা দিয়ে থাকিব লাগিব মাটি তোমালোকৰ দায়িত্ব এইবোৰ তোমালোকে পালন কৰিয়ে থাকিব লেণ্ডৰ যিবোৰ কথা লেণ্ড এইটো ষ্টেট ছাবজেক্ট এটা তোমালোকে আগতকৈ আইনবোৰ বেছি শক্তিশালী কৰিবহে লাগে সেই পৰামৰ্শহে দিছে এইবোৰ তোমালোকে কৰি থাকা কিন্তু মূল বিষয়টো সংৰক্ষণৰ কথাবোৰ আসন সংৰক্ষণৰ কথা ৰাজনৈতিক সুৰক্ষাটোৱে মূল কথা আৰু যদি ৰাজনৈতিক অধিকাৰটো সুৰক্ষিত হৈ নাথাকে তেতিয়াহ'লে আমাৰ কেনেকৈ আমাৰ ভৱিষ্যত ঠিক আছে মই সেই বিষয়টোত ভৱিষ্যত সময়ত আকৌ নিশ্চয় আলোচনাৰ প্ৰয়োজন আছে কাৰণ এইবোৰ খুব সময় সাপেক্ষে সাল সলনি হৈ থকা এটা বিষয় এইবোৰ সলনি হ'ব পাৰে মোৰ শেষৰ বিষয়টো আজিৰ আলোচনা যিটো মই মাজত উনুকিয়াইছিলোঁ আৰু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে আকৌ মই কৈছোঁ যে আপুনি ভূপেন বৰাৰ সময়ৰ পৰা আপোনালোকে গোটেই কথাবোৰ আৰম্ভ কৰিছিল বিহালী কেন্দ্ৰিক কথাবোৰে বিতুষ্ট কৰিলে আপোনালোকক আৰু তাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ল গৌৰৱ গগৈ আহিল গৌৰৱ গগৈয়ে এটা প্ৰসংগ তেওঁ এতিয়ালৈ মিত্ৰতা সন্দৰ্ভত বৰ মুকলিকৈ তেওঁ ৰাবাৰ ষ্টাম্প মাৰিব পৰাকৈ কথা কোৱা নাই মোহৰ লগাই দিব পৰাকৈ এতিয়ালৈ কথাবোৰ ক'ব পৰা নাই তেওঁ কোৱা নাই আনুষ্ঠানিকভাৱেই হওক অনানুষ্ঠানিকভাৱেই হওক গৌৰৱ গগৈৰ সৈতে আপোনালোকৰ কি কথা বতৰা হৈছে আমি নাজানো কিন্তু এটা প্ৰশ্ন মই সুধিব খুজিছোঁ সেইটো হ'ল অখিল গগৈয়ে কোৱাৰ দৰে বয়স কম হোৱাৰ বাবে গৌৰৱ গগৈ ৰাজনৈতিকভাৱে পৰিপক্ক নহয় নেকি আপোনাৰ দৃষ্টিটো নাই তেনেকুৱা কথা নহয় চাওক তেওঁ সংসদৰ ডেপুটি লিডাৰ আৰু 3বাৰ সাংসদ হৈছে আৰু এতিয়াও তেওঁ অতি পাৰদৰ্শিতাৰে কাম কৰি আছে মইতো তেওঁতকৈ কম বয়সতে সভাপতিৰ দায়িত্ব লৈছিলোঁ গতিকে এইটো কথা মই নাভাবোঁ যে তেনেকুৱা কাৰণ সকলোৱে কংগ্ৰেছৰ দৰে এটা ইমান পুৰণা দল ডাঙৰ দল
সভাপতি কাক দিব তেওঁলোকে নিশ্চয় চাই চিতিয়ে দিছে গতিকে মই হেতু কেতিয়াও ভবা নাই তেনে ধৰণে হয়তো বিশ্লেষণ মই যি দৃষ্টিভংগীৰে কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া হয়তো সেই দৃষ্টিভংগীৰে কৰা নাই কিন্তু আমি এইটো কথা মই নীতিগত যিটো কথা এইটো মই বিশ্বাস কৰোঁ যে এই যিটো মানে ঐক্যবদ্ধতাৰে আগবঢ়াৰ যিটো কথা সেইটো খুব নিখুঁতভাৱে সুপৰিকল্পিতভাৱে বিষয়টো আগবাঢ়িব লাগে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই বিষয়টোৰ সমাধান সূত্ৰ উলিয়াব লাগে যদি গৌৰৱ গগৈয়ে ভাবে মই এতিয়ালৈ যদি কিন্তু পৰন্তুৰ মাজতে থাকিব যদিও গৌৰৱ গগৈ ভাবে আপুনি কোৱাৰ দৰে তেখেতে আজি দীৰ্ঘ সময় ৰাজনীতিত আছে সংসদীয় ৰাজনীতিত আছে তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী আছিল গতিকে ৰাজনৈতিক যদি তেওঁৰ পৰিপক্কতা আছে আৰু তেওঁ যদি ভাবে যে মই সিদ্ধান্ত ল'ব খুজিছোঁ বা দলে সিদ্ধান্ত ল'ব খুজিছে আমি কোনো কাৰণতেই মিত্ৰতা নাই নকৰোঁ তেতিয়া আপোনালোকৰ ৰণনীতি কি হ'ব ডেফিনেটলি ৰণনীতি তেতিয়াও কৰিব লাগিব কাৰণ আমি আমাৰ মানে মূল কথাটো ইতিমধ্যেই কৈছোঁ যে আমাৰ দলৰ সংগঠনৰ ভেটিটো শক্তিশালী কৰাৰ উপৰিও আমি মানে মূল লক্ষ্যটো অসমৰ ভৱিষ্যতৰ কথা যিহেতু আছে সেইকাৰণে আমি আমাৰ যুঁজখন আমি কৌশলেৰে আমি আগবঢ়াই লৈ যাব লাগিব সেইকাৰণে মিত্ৰতা হোৱাটো আমি অবিহনে বিৰোধী ঐক্য অবিহনে বিজেপিক পৰাভূত কৰাটো অসম্ভৱ বুলি আমি ভাবোঁ অসম্ভৱ বুলি ভাবোঁ এই সময়ত কিন্তু আমি আমাৰ কাম আমি কৰি যাম কাৰণ আমাৰ মূল লক্ষ্যটোৱে কৈছোঁ অসমৰ জনগণ আমি আমাৰ দৃষ্টিভংগীৰে বা আমাৰ চিন্তাৰে অসমৰ মানুহক যি ধৰণে ৰাজনৈতিকভাৱে সামাজিকভাৱে বা অসমৰ সজাগ কৰিব লাগে বা অসমৰ মানুহৰ যিবোৰ মৌলিক যিবোৰ বিষয় শিক্ষা গৱেষণা সাহিত্য সংস্কৃতি অৰ্থনীতি সামাজিক গোটেই পৰিৱেশটো জাতি গঠন প্ৰক্ৰিয়াৰ বুনিয়াদ শক্তিশালী আৰু ত্বৰান্বিত কৰা এই সকলো কথা বতৰাত আমি কাম কাজ কৰি যাম আৰু ৰাজনৈতিকভাৱেও আমি যুঁজিম তাৰ কাৰণে ৰণকৌশল আমি সুকীয়া দুইটা ৰণকৌশল আমাৰ লগত আছে প্লেন এ প্লেন বি কাৰণ থাকিব আনচাৰ্টেনিটি এইটো গেম অফ আনচাৰ্টেনিটি পলিটিক্সটো যিকোনো ধৰণৰ কথা কিন্তু এই কথাটো আমি যিটো পৰিৱেশ পৰিস্থিতি বুজিছোঁ জানিছোঁ সেইটোৰ পৰাই কৈছোঁ আৰু মানুহৰ আপুনি কোৱাৰ দৰে বিৰোধী যিসকল আছে বিজেপি বিৰোধী তেওঁলোকৰ মনৰ কথাটো ৰাজহুৱাকৈ কৈ আছোঁ আৰু চেষ্টা কৰিছোঁ যাতে বিজেপিক হৰুৱাবলৈ আমাৰ যিটো দায়িত্ব সেই দায়িত্বটো আমি যাতে পালন কৰিব পাৰোঁ যি কি নহওক আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি এইখিনি সময় দিলে কথাবোৰ মুকলিকৈ কৈছে অনাগত সময়ৰ ৰাজনীতি কিন্তু অতি আকৰ্ষণীয় হ'ব লুৰিণজ্যোতি গগৈ সভাপতি অসম জাতীয় পৰিষদ অখিল গগৈ সভাপতি ৰাইজৰ দল গৌৰৱ গগৈ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ তিনি গগৈ আক্ষৰিক অৰ্থত এতিয়া তিনি গগৈক মানুহে পাব নে দুই গগৈক লগত পাব নে এজন গগৈ অকলে আগুৱাব বাকী দুজনে দুফালে বাট বুলিব সেয়া সময়ে ক'ব যে কি নহওক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ